সেই বাইলজ মতে এপ্ৰিলৰ পৰা জুলাইৰ ভিতৰত আমি যিটো এনুৱেল জেনেৰেল মিটিংখন পাতিব লাগে 2 বছৰ কমপ্লিট হোৱাৰ কাৰণে। তো সেই হিচাপে এই উদ্দেশ্যে আমি এইখন মিটিংখনৰ পতা হৈছে আৰু নিলয় দাসক মই অনুৰোধ জনাইছো মিটিংখন আগুৱাই নিবলৈ। ওকে, ধন্যবাদ চিত্ৰ। সকলোকে নমস্কাৰ জনাইছো। ইতিমধ্যে আমাৰ সম্পাদকে কৈছে আমাৰ এটা অব্লিগেশ্যন আছে বিকজ ইটছ এ ৰেজিষ্টাৰ্ড ছ'চাইটি, আমাৰ এনুৱেল জেনেৰেল বডি মিটিং হ'ব লাগে। গতিকে এনুৱেল জেনেৰেল বডি মিটিংখন আমাৰ বছৰীয়া হিচাপ নিকাচ বা যিখিনি কাৰ্য কৰিলোঁ আমি যোৱা বছৰত সেইখিনি খতিয়ান দিব লাগে। আৰু সেইকাৰণে আজি প্ৰথম এজেণ্ডা মতেই এনুৱেল জেনেৰেল মিটিংখন আমি বছৰ হৈ গ'ল যেতিয়া ৰেজিষ্টাৰ্ড হোৱা, সেইটো প্ৰথম আমাৰ পাল পৰিছে। কোভিড পৰিস্থিতিৰ কাৰণে এমাহ দুমাহ ইফাল সিফাল হৈছে বাৰু। গতিকে আমাৰ এইখন যদিও আজি অনলাইন মিটিং, এইখনে ফৰ্মেল এক্সিকিউটিভ কমিটিৰ মিটিং হিচাপে গ্ৰাহ্য কৰা হ'ব, কাৰণ আমিতো এতিয়া কোনো অফলাইনত লগ হোৱা নাই। গতিকে এইখনে আমাৰ ফৰ্মেল মিটিং। গতিকে এজেণ্ডা মতে ডিছকাশ্যন অন এজিএম মানে পচিবল ডেট অফ এজিএমটো আমি এতিয়া প্ৰথমতে এজেণ্ডা মতে সেইটোৱে, আৰু এজিএমৰ এজেণ্ডা কি হ'ব এইটো প্ৰথম বিষয়বস্তু আমাৰ। এইটো কাৰণে কাৰ কি মতামত আছে বা আমাৰ যদি ছেক্ৰেটৰী বা অন্য সদস্যই কিবা ভাবিছা এই বিষয়ে সেইখিনি অৱগত কৰিব লাগে এতিয়া। এইটো সম্পৰ্কত আমি মোৰ পাৰ্চনেল ফিলিংছটো এনেকুৱা আছিলে যে আমাৰ যিটো এই বছৰৰ হিচাপ নিকাচ সেইখিনি মোটামুটি হৈ গৈছে, গুৰুপ্ৰসাদৰ হাতত আছে। আৰু আমি যিটো ৰুল, সেই ৰুল মতে আমি 1000 টকা আমি যদি হেৰিত দি দিওঁ ছ'চাইটিৰ ৰেজিষ্ট্ৰেশ্যনত, তেতিয়াহ'লে তেওঁলোকে এইটো অডিট কৰি দিব। গতিকে সেইফালৰ পৰা আমি এইটো এজিএমত পেছ কৰিব পাৰোঁ, পিছলৈ অডিট হৈ থাকিব। এজন আমি ইণ্টাৰনেল অডিটৰ নিয়োগ কৰি পেলাই এইটো জাষ্ট এটা চেক কৰিব পাৰোঁ ফৰ্মেলিটি, বিশেষকৈ একো হেৰি খৰচা হোৱা নাই তেনেকৈ। তো সেইটো ফালৰ পৰা কৰিলে তেতিয়া আমি 10 জুলাইত আমি কৰিব পাৰোঁ নেকি মিটিংখন, সেইটো এবাৰ চাই ল'লে। আৰু তাৰ লগতে তাৰ নেক্সট ছাবছিকুৱেণ্ট 24 জুলাইত আমি এখন কালচাৰেল ইভিনিং এটা পাতিব পাৰোঁ আমাৰ গ্ৰুপৰ মাজতে। তো এই দুটা পচিবিলিটি ৰাখিছোঁ, বাকী সদস্যসকলে কি কয় মতামত। এজিএমখনত আমাৰ কিমানজন মেম্বাৰ আহিব? আমি এজিএমখন পাতিব হলে আমাৰ কিমানজন মেম্বাৰ? Those who have contributed to the annual competition, সেইটো কথা কৈছা নেকি শাশ্বতী? কাৰণ জুনাকৰ এজিএম হ'ব লাগিলে হ'বগে those who are members of জুনাক, আৰু members of জুনাকৰ কাৰণে membership fee আছে। So সেইটো ফালে চাব হলে how many have become members of জুনাক till date? গুৰু হিচাপটো আছে নেকি? এনেকুৱা আছে আমাৰ যদি তাৰমানে নিলয়ৰ হাতত যিখিনি চিটিৰ কাৰণে পইচা দিছিল কিছুমানে 2500, তাৰ যদি আমি 200 গুৰু মাতটো আহি আছে, অকমান আগত আহি কোৱা বা হেল্ল' এতিয়া ঠিক আছে, এতিয়া ক্লিয়াৰ হৈছে। তাৰমানে কি আমাৰ যিখিনি প্ৰায় 30 জন আছে আমাৰ কন্ট্ৰিবিউচন দিয়া, যদিহে আমি সেই যি 2500 জিটিৰ ফিজ আছিলে এইখিনি যদি আমি কনভাৰ্ট কৰি দিওঁ এনুৱেল ফি হিচাপে, তেনে 500 কৰি এক্সট্ৰা থাকিব তেতিয়া। আৰু যদি বাকীখিনি নধৰো তেতিয়া এনুৱেল ফিজ দিয়া বেছি নাই। মই অলৰেডি চিটত তাত এখন লিষ্ট দিছোঁ নহয়, সেইখন শ্বেয়াৰ কৰি দিলে হ'ল। চিটত আছেনে ফাইলটো? মোৰ লগত এতিয়া নাই, মই মোবাইলটোত হেৰি কৰি আছোঁ। আচ্ছা, মোৰ তাতে যদি শ্বেয়াৰ কৰি দিয়া হয় মই শ্বেয়াৰ কৰি দিব পাৰোঁ। লিষ্টখন নালাগে, তুমি নাম্বাৰটো কৈছা সেইটোৱে যথেষ্ট। কিন্তু কথা হ'ল কি, মই এটা কথা ভাবিছোঁ, মানে মই নাভাবোঁ যে যিকেইজনে নাম্বাৰটো কোৱা। নাম্বাৰটো 25 জন নেকি নে 30 জন? 30 জন।
আচ্ছা এজিএম খন লিটাৰেলি ক'ব গ'লে এজিএম যদি হয় জোনাকৰ সেই 30 জন লৈ পেলাই হ'ব কাৰণ আমাৰ মেম্বাৰ্ছটো বাঢ়া নাই মই সেইটো কথাই ক'ব খুজিছো মানে মোৰ ব্যক্তিগতভাৱে মই ভাবো কি এনেকুৱা নহয় যে 30 জনে পইচা দিছে কাৰণে 30 জনে মেম্বাৰ আচলতে বহুতে আগ্ৰহী বা এইটো আমাৰ ফালৰ পৰা ইমান এগ্ৰেছিভলি ফলো আপ কৰা হোৱা নাই আমি এনেকুৱা কৰিব পাৰো নেকি কি এইবাৰ আমি জোনাকৰ মেম্বাৰ হলেও নহলেও সকলোকে মেম্বাৰ বুলি ধৰা হ'ব যোনে যোনে এটেণ্ড কৰে তেনেকৈ কৰিব পাৰি নেকি মানে কন্ট্ৰিবিউশন সাবস্ক্ৰিপশন নকৰিলেও মই কম কোৱা হেল্ল' কোৱা এনেকুৱা এটা কৰিব পাৰি আমি এজিএমৰ ডেটটো ফিক্স কৰি আমি এবাৰ এটা আপিল দিব পাৰো যে যিবিলাকে কন্ট্ৰিবিউশন কৰা নাই সেইবিলাকে ইমান তাৰিখৰ ভিতৰত যাতে 2000 কৰি কন্ট্ৰিবিউশনটো কৰি দিয়ে তেতিয়াহ'লে আমি কিমান আহে সেইটো চাই লওঁ দি তাৰপিছত আমি এজিএমৰ মিটিঙৰ সময়ত আকৌ আমাৰ ইয়াতে এতিয়া পইচা দিয়া বা নিদিয়ালৈ এটেণ্ডেঞ্চৰ কথা নাই নীলয় যিটো কৈছে যে প্ৰত্যেককে আমি ইনভাইট কৰিম যিবিলাকে আমাৰ হেৰিত আছে আৰু এই বেটছটোত থাকে ইভেন কোনোবাই যদি আমাৰ হোৱাটছএপ গ্ৰুপত নাইও তেওঁলোককো আমি ইনভাইট কৰিম কৰি প্ৰথম আমাৰ এজিএমখন তেনেকৈ হৈ যায় আৰু আমি এজিএমৰ সময়তো আৰু এটা আপিল দিম তেতিয়া মই ভাবোঁ আমাৰ যিখিনি কন্ট্ৰিবিউশন হয় এইখিনি ৰেগুলাৰাইজ হ'ব গুৰু এইখিনিতে আৰু এটা মই এড কৰি দিব খোজো তেতিয়াহ'লে আমি এজিএম খন 24 জুলাইলৈকে লৈ যাওঁ আৰু আমাৰ যিটো কালচাৰেল প্ৰগ্ৰামটো 10 জুলাইলৈকে লৈ যাওঁ তেতিয়া কি হ'ব পাৰে এই মানুহে ফূৰ্তি ফাৰ্তা কৰিলে তাৰ মাজতে আমি এজিএমৰ কথাটো কৈ মানুহখিনিক এটা হেৰি এপিল এটা দিব পাৰো আৰু সেইটোৱে এটা হেৰি কন্ট্ৰিবিউশন দিয়াৰ এটা স্কোপ থাকি যাব পাৰে আইডিয়াটো ভালে বাকীবিলাকে কি কয় সেইটো আমাৰ এজিএমৰ এমঅ এখন এমেন্ড কৰি ললে দেখোন হৈ যায় এমঅ এখন এমেন্ড কৰি লৈ পেলাই হেৰি দোজ মেনুৱেল মেম্বাৰশ্বিপটো অপচনেল কৰি পেলাই হোৱাটছএপ গ্ৰুপৰ যিমান আছে সোমাই ললে হ'ল এমঅ এখন এমেন্ড কৰি ললে হ'ল সবকে ৰাখিব হলে দ্যাটছ আ সিম্পলেষ্ট এমঅ এখন এমেন্ড কৰি পেলাই এই ক্লজটো হেৰি কৰি দিলে ৰিলেক্স কৰি দিলে হৈ যায় আচলতে আগতেও কোৱা হৈছিলে কি হোৱাটছএপ কাৰণ গ্ৰুপ টেকনিক্যালি মই কওঁ হা টেকনিক্যালি সোসাইটি হ'ব লাগিলে যিটো আছে ইউ আইদাৰ ৰেসপেক্ট ইউৰ এমওএ অর ইউ ডোন্ট অর ইউ amend the MOA MOA will have something and we will practice something then it is hey বস্তুবোৰ মানে কিবা এটা কৰিব লাগিলে প্ৰথমৰ পৰা ঠিককে কৰা because right from the beginning of launching আমাৰ problem হৈছে তো আকৌ এটা problem create কৰাতকে best is ভিডিঅ'টো অন কৰি লোৱা তাছতে ভিডিঅ'টো অন কৰি ভিডিঅ' এটা অন কৰি লোৱাচোন মানুহ বেছি নাই মিতালিও অন কৰি লোৱা বহুত দিন দেখাই নাই মই কৈছো খালি চোৱা বস্তুটো যেহেতু এমঅত কিবা আছে আকৌ প্ৰেক্টিছত কিবা হ'ব সেই দুই ধৰণে কৰি থকাতকে এমঅ এখন সিম্পলি এমেন্ড কৰি লোৱা না এটা ক্লজ এমেন্ড কৰি লৈ পেলাই মেক ইট যে সবে 8486 ৰ সবে মেম্বাৰ্স অফ জুনা আৰু এনুৱেল কন্ট্ৰিবিউশন ফিজ যিমান ৰাখা 1000 থাকিলে যোনে দিলে নিদিলে নাই সেইটো কৰি দিলে লেঠা চেছ কাৰণ মেম্বাৰশ্বিপৰ লগত ফিজ এটা দিয়া আছে আৰু তুমি কাবাক লবা কাবাক নলবা ইউ এমঅ এখন কিবা থাকে এখন কিবা থাকে সো বস্তুবোৰ যি কৰো আমি ঠিককে কৰো কাৰণ সেইবোৰৰ কাৰণে তো কাৰণ ইমানবোৰ মানে ইটো এবাৰ ভাবে এনেকে হিটো এবাৰ ভাবে এনেকে সো সেই বস্তুবোৰ আতৰাবলৈ যেহেতু দেখিছো আমি গ্ৰুপত মানে কন্ট্ৰিবিউশনটো লৈ পেলাই বহুতৰ আপত্তি আছে the contribution essentially emerges because মানে conflict to essentially ulai because of this 1000 rupees fees kiyo dim juna whatsapp group junak this so hey gutte bostu kini once and for all nullify kori pelua amendment kori pelua mo ekhon just a simple clause remove মানে whether you pay 1000 or not you are a member of junak that's simple etu kori pelua etu korile baki লেঠা শেষ হৈ যায় then you who gives who doesn't give makes a little difference কাম কৰিব হলে we will mobilize funds অলপ এটা সৰস্বতীৰ লগতে একে দেই তাৰমানে জুনাকত কোনোবাই কন্ট্ৰিবিউশন দিয়ে নিদিয়ে সেইটো বেলেগ কথা কিন্তু জুনাক হৈ থকাটো বিচাৰো
আৰু চবেই পাৰ্টিচিপেট কৰাটো বিচাৰো গতিকে এজিএমত চবেই থাকক আৰু যিকেইজনে কন্ট্ৰিবিউশন দিছে সেইকেইজনে থাকিব নিদিয়া কেইজন নাথাকিব সেনেকুৱা কথা হ'ব নালাগে কোনোবাই নিদিয়ে নাই কিন্তু চবকে মানে হেৰি কৰা ভাল ইনক্লুড কৰা ভাল তাৰমানে সেইটো আৰু যিটো ডেট লয় সেইটো সানডে হলে বেটাৰ আৰু টাইমটো তেনেকুৱা মানে অকমান সুবিধাজনক টাইম ললে ভাল আৰু মিটিঙৰ যাতে সকলোৱে তাৰমানে এটা প্ৰিফাৰেবল টাইমত জইন কৰিব পাৰে স্যাটাৰডে হলে কেনেকুৱা হয় স্যাটাৰডে এইটো হলে কৰা মানে সেই ক্লজটো এমেন্ড কৰি লৈ এজিএম খন মাতি দিয়ে এজিএমত প্লেচ কৰি দিয়ে সবে এপ্ৰুভ কৰিব কোনো আপত্তি নকৰে সেইটো ঠিকেই কৈছে সবে সৰস্বতীয়ে এপ্ৰুভ ঠিকে কৰিব কৈছে কাৰণ amendment has to be approved by the AGM so simple as that just সেই clause to দি দিয়া and then it settles all problems that's a june dile nidile নাই সেইটোৱে থাকি গ'ল না জানি কি গ্ৰুপটো যিটো ইমান কষ্টকে ইমান বছৰে কিছুমানে লাগি গোটালা সেইটো ইনটেক্ট থাকি যায় no just a matter of 1000 2000 shouldn't divide এটা কথা কওঁ হা শাশ্বতী I think many people have a misconception about this অলপ clarify কৰি পেলাই দিব পাৰি নেকি যে মানে this money actually it is a nominal amount but or we can make a range for the money so if whatever they want to give তেনেকুৱা ধৰণৰ কিবা এটা কৰিব পাৰি এটা এপিল এটা ভালকে কৰি দিলে না হেকাৰণে কৈছো annual contribution to থৈ দিলে হ'ল annual anyone willing to contribute annually annual contribution ইমান টকা lifetime contribution এনে টকা or one time as in one মানুহে দিব পাৰে সেইবোৰ পিছত হেৰি গৈছে সেই amendment টো আনি লোৱা আনি পেলাই সেই টকা যে এইটো টকা দিলে annual membership fee এইটো সেই membershipৰ কাৰণে fees যিটো ধৰি থোৱা আছে সেই clause টো amend কৰি পেলোৱা simple as that আৰু সেই amendment to সদায় has to be ratified by AGM other than AGM nobody will মানে amendment to valid নহব just amend it amend কৰি পেলাই এইটো clause টো কাটি থৈ দিলে হ'ল next auditor submit কৰোতে এখন একেলগে amended হেৰিখন দি দিলে হ'ল ইমান ডাঙৰ কথা নহয় এইটো ইমান ডাঙৰ ইস্যু নহয় তো ঠিক আছে মুকুট কোৱা কিবা মুকুট আনমিউট কৰি লোৱা হেল্ল' কোৱা জানো আচ্ছা সৰস্বতী কিন্তু কথাখিনি মই একমত তোমাৰ মাতটো আহা নাই মুকুট অলপমান ওচৰত আহা বা ডাঙৰকে কোৱা এতিয়া শুনিছানে শুনিছো এনেকে মুখখন আগত আনা সৰস্বতীৰ কথাখিনিৰ লগত মই একমত হা আমি যিমান পাৰোঁ সিমানখিনি মানে 84-86ৰ ষ্টুডেণ্টছক আমি কিন্তু আমাৰ লগত এছ'চিয়েট কৰি ল'ব লাগে এজিএমৰ কাৰণে আৰু কণ্ট্ৰিবিউশ্যনটো মাতটো অহা নাই মুকুট তোমাৰ মাতটো অহা নাই বাবা আনমিউট কৰা মুকুট মুকুট আহিছেনে এতিয়া আহিছে কোৱা মই সৰস্বতীৰ কথাখিনিৰ লগত একমত হা আমি যিমান পাৰোঁ আমাৰ সদস্যক আচলতে এছ'চিয়েট কৰিব লাগে এজিএমত তেতিয়াহ'লে মই ভাবোঁ যে বহুতৰে গ্ৰিভেঞ্চেছ যদি কিবা থাকে আপত্তি যদি কিবা থাকে এইবোৰ লাহে লাহে কমি আহিব কাৰণ আফটাৰ অল আমি সদায় একেলগে থাকিবই লাগিব বয়স হৈ আহিছে আমাৰ আৰু কাকো বাদ দি পেলাই আমি আমাৰ এই গ্ৰুপটো আগবঢ়াই নিয়াটো মই ভাবোঁ যে ইমান সমীচীন নহয় গতিকে কিবা যদি এমেণ্ডমেণ্ট কৰিব লাগে এমেণ্ডমেণ্ট কৰি ল'ব লাগে আৰু ফিজটো মই ভাবোঁ যে আমি যদি গ্ৰুপত এপিল দি দিওঁ নিশ্চয় সকলোৱে দিব সকলোৱে নিদিলেও অন্তত বুজন সংখ্যক লোকে দিব এই মুহূৰ্তত মই ভাবোঁ যে এইটোৱে কৰিলে ভাল হ'ব অকমান ফ্লেক্সিবল যদি কৰি দিয়া হয় যে মানে চইচ চাই দিয়াটো যদি কৰি দিয়া হয় আই থিংক বেছিভাগে দিবই তাৰমানে তেনেকুৱা যেন মোৰ এটা হেৰি এটা আৰু অলপমান মিছকনচেপশ্যন হৈ আছে সেইটো বস্তু অকমান ধুনীয়াকে বস্তুখিনি পৰিৱেশন আকৌ এবাৰ কৰা যদি চিত্ত মই ভাবো পজিটিভ এটা ৰেছপন্স পাবা এইটো মানে বেছি ষ্ট্ৰিক্টলি কথাবোৰ ক'লে মানুহ অকমান বেয়া পায় অকমান ফ্লেক্সিবল ৱেত প্ৰেজেণ্ট কৰিলে তুমি সঁহাৰিটো পাবা ফ্লেক্সিবল প্ৰেজেণ্টেশ্যন হ'ব লাগে আৰু লাগিলে ফিজটো অলপ নমিনেল কৰি দিলে হ'ল নমিনেল কৰি দিলে হ'ল অলপ নমিনেল কৰি দিলে হ'ল absolutely আচ্ছা যিটো ক্লজ এমেণ্ডমেণ্ট কৰাৰ কথা কৈ আছে ক্লজটোৰ বিষয়ে অলপ জানিব পাৰিম নেকি ক্লজটো হৈছে the members the students who had appeared in
84 86 ত যোনে পৰীক্ষা দিছে যেতিয়া 86 ত যোনে ফাইনেল পৰীক্ষা দিছে they are eligible to become a member of this society. That is the qualification criteria. Okay. Top of that, we said that there will be annual subscription membership subscription fee, annual subscription fees of 2,000 rupees per annum. First you have to member hobar karone tumi 86 ত ফাইনেল পৰীক্ষা দিব লাগিব আৰু annual fees এটা আছে আমাৰ এতিয়া annual fees to মানে relaxation কথা কৈ থকা হৈছে নহয় জানো শাশ্বতী হেইটোৱে কৈছা না শাশ্বতী মই মানে কৈছো annual fees যেটো আমি এতিয়া ধৰা এটা fixed amount ধৰি দিছো তো সো কিছুমানৰ কাৰণে হয়তো that amount may be a little difficult হ'ব পাৰে কোনবা হয়তো আপত্তি কৰিব পাৰে বা হেতু amount লৈ পেলাই কাবাৰ হয়তো কোন আপত্তি থাকিব পাৰে সো যেহেতু হেতু আছে সো আমি এটা কৰিব পাৰো যে তিনটা স্তৰত কৰি দিব পাৰো যেনেকে হাতনালে থাকে লাইফ মেম্বাৰ কোনবা লাইফ টাইম মেম্বাৰশ্বিপৰ কাৰণে কোনবা ইমান টকা দিলে annual membership fee ইমান or a minimum nominal contribution of maybe 250 কেও রাখা কোনো প্রবলেম নাই এটা 250 রাখিলেও কোনো লস নাই even if we keep a nominal contribution of 250 that is also no শাশ্বতী amount so মই কথা এটা কৈছো so you know anything so just a nominal fee so range কেটা কৰি দিব পাৰা তো অকল হে 2000 ৰ যেটো amount আছে হেতু হয়তো কিছুমানৰ কাৰণে প্ৰবলেম হৈছে আমি তো সবৰ কথা ক'ব নোৱাৰো so হয়তো কিছুমানে আপত্তি দিগদাৰি পাইছে অসুবিধা পাইছে so হেতু ক্লজটো যদি অলপ ঢিলাই দিও কোনো অসুবিধা আৰু এমেন্ড কৰি পেলাও then it settles everything কেসবে আহিব মোৰ মতে শাশ্বতী তাৰ মানে নিজৰ ভিতৰৰ পৰা কোনোবাই যদি 500 দিয়ে কোনোবাই যদি 5000 ও দিয়ে হেতু নিজৰ হৈ যাব anything ধৰি দিয়া উচিত নহয় তাৰ মানে নহয় ধৰি দিয়া নহয় তুমি দিব নালাগে no amount to তুমি কিছুমানে কি হয় তুমি ধৰা কেতিয়াবা কি হয় লাইফ টাইম মেম্বাৰশ্বিপৰ কাৰণে তুমি কি হয় হেতু this is also another way of mobilizing fund এটা সবতে তুমি লাইফ মেম্বাৰশ্বিপ নহয় ঠিক আছে কেতিয়াবা কিছুমানে ধৰা আমি সাধাৰণতে মই বহুত তেনেকুৱা সোসাইটি লাইফ মেম্বাৰশ্বিপ একানে ন এনুৱেল ফিজ টু কেতিয়াবা মিস হৈ যায় কিছুমানত এনুৱেল মেম্বাৰশ্বিপ কিছুমানত ওয়ান টাইম মেম্বাৰশ্বিপ এবছৰ কাৰণে ললো দেন 5 ইয়াৰ্স দেখিলো নেক্সট ইয়াৰৰ এজেন্ডাত মোৰ ইন্টাৰেষ্টৰ বস্তু নাই মই নললো সো তেনেকুৱা ধৰণৰ থাকে সো ফ্লেক্সিবিলিটি এটা থাকি যায় সো এটা থাকিব পাৰে এনুৱেল ওয়ান টাইম or lifetime or anything contribution so hey flexibility to thoi dile ki hoy then people have different basket of choice you know at a basket of I have different choices and I can pick as in what is suitable for me ultimately is that we need a small kitty to run this society why not make instead of making it very low why not make it 1,000 for annual aru anything below 1,000 or installment or jodi kunobai dibo khuje make that flexibility also like two installments of 250 something like that amount can be decided ma kwa nai amount can be anything amount can be decided by the EC today I have nothing so whatever is the amount which the EC feels suitable can do it I'm only talking about the flexibility in this flexibility Etu thaka bhal. Absolutely. The flexible to definitely. Otherwise, you know, if you make it a hard and fast rule, then people get a little irritated. Tetya mane okaman heri baidhyo hoi jay no. ঠিক আছে মিতালি কিবা কবা মিতালি মই কম ফ্লেক্সিবিলিটি প্লাস ভিডিওটো অন কৰি কাৰা ধৰণৰ মই শুনা পাইছা ভিডিওটো অন কৰি লোৱা ভিডিও অন নকৰি দিয়া আৰু আচ্ছা মই ভাবো ফ্লেক্সিবিলিটি প্লাস খুব কাৰা ধৰণৰ রুল কৰি দিব নালাগে ফ্ৰেণ্ডৰ গ্ৰুপটো মানে কাৰাকে নিয়ম বিলাক কৈ দিলে মানুহ বিলাক অকমান মনত বেয়া পায় বা বেয়া পাব বা এনেকুৱা ধৰণৰ ভাৱ এটাও হয় ন মানে কান বি একদম ষ্ট্ৰিক্ট তেনেকুৱা ধৰণৰ ৰুলছ তেনেকুৱা টাইপ কৰিব নালাগে বুজিছো মানে অলপ মাইল্ডাৰ টোনত বস্তুখিনি ক'লে ভাল হয় আচলতে মই মোৰ ব্যক্তিগত কথা কৈছো মানে আমাৰ যেটো লাষ্ট সমাজত অলপমান ঘটনা ঘটিছে তাৰে বিৰোধে কৈছিলো আমিতো হেতু কথাই কৈ আছিলো যে WhatsApp গ্ৰুপ আৰু জোনাক বেলেগ নহয় আমি একেলগে আছো জোনাকৰ নামেৰে গুটেখিনি জনা যায় WhatsApp গ্ৰুপ ইজ নাথিং বাট এ কমিউনিকেশন প্ল্যাটফর্ম কিন্তু হেতুত কিছুমান ব্যক্তিৰ আমি ষ্ট্ৰং অবজেকশন পাইছো ৰিঅ্যাকশন পাইছো কি জোনাকীকৰণ হ'ব নোৱাৰে WhatsApp গ্ৰুপ ইজ ডিফাৰেন্ট এটো ডিফাৰেন্ট গতিকে আমি যদি আকৌ হেতুৱে কৰিব যাও এটো আকৌ এটা ৰিঅ্যাকশন নাহিব জানো হেতু এটা কথা কাৰণ মেম্বাৰশ্বিপৰ আমি মেম্বাৰশ্বিপ ফ্ৰী কৰি দিলেও বহুতে হেতু অবজেকশন কিন্তু তেতিয়াও আহিছিল
ফিজ ইজ কিছুমানৰ আৰ্থিক প্ৰব্লেম আছে, সেইটো জেনুইন কথা। আৰু কিছুমানে কৈছে মোক ফোৰ্সফুলি জোনাকত সোমাব নোৱাৰো মেম্বাৰ হলো বুলি, এইচএছত পঢ়া বুলি। গতিকে এইচএছত থাকা নাথাকাটো মোৰ নিজৰ কথা, কি জোনাকত থাকা নাথাকো। আমি যদি আকৌ সেই কথাটো এতিয়া কওঁ কি হোৱাটছএপ গ্ৰুপত আছে, আমি এইচএছত আছো, গোটেইবিলাক জোনাকৰ মেম্বাৰ, এই প্ৰব্লেমটো কিন্তু আকৌ আহিব। সেইটো হয় অৱশ্যে, যে জোনাকত থাকিব নিবিচাৰো, পইচা দিও বা নিদিও জোনাকত নাথাকো, সেনেকুৱা যদি কিবা এটা প্ৰশ্ন উঠে, ইয়েছ এনেকুৱা এটা প্ৰশ্ন উঠিব পাৰে। কথা কিন্তু এইটোৱে ৰুট কথা আছিল, যদি চিত্ৰ মনত আছে জানুৱাৰী মাহত এই কথাটো লৈ অলপমান আমাৰ আলোচনা বিলোচনা হৈছিলে। গতিকে এই কথাটো যদি আকৌ সেই নেকি কওঁ কি চববিলাকে মেম্বাৰ এজিএমত চবেই আহিব আৰু মেম্বাৰশ্বিপ ফিজ 0 কৰি দিয়া হৈছে, তেতিয়া চবেই কয় মই এইচএছ গ্ৰুপত আছো, জোনাকত থাকা নাথাকাটো মই ভাল পাওঁ জোনাকক, কিন্তু মই থাকো নাথাকো সেইটো মোৰ ব্যক্তিগত কথা। সেইটোক মই since I have just because I have studied in HS, I cannot be forced to become a member of a society. সেইটো আকৌ আহি যাব পাৰে, সেইটোৱে মোৰ ভয়। তাতে আমি এটা কথা ক'ব পাৰো নেকি যে জোনাকৰ মিটিঙত আমি চবকে মাতি দিলো, মানে মেম্বাৰ হওক নহওক আহিলে থাকিলে, তাৰপিছত যি হয় হ'ব আৰু দেখা যাব। আৰু আমি যদি কিবা এক্টিভিটিজ কৰো বা কিবা কৰি আগুৱাই যাওঁ, মানুহবিলাক এনেও এট্ৰেকশ্যন হ'ব আৰু মানুহ আহিব, নিশ্চয় আহিব, ভাল কাম কৰিলে চবেই আহিব। এইটো এনেকুৱা ফ্লেক্সিবল কৰিব পাৰি নেকি ছাৰ? স্বাস্থ্যটিক তাকে কৈছো, তোমালোকে জোনাকৰ চোৱা, তুমি জোনাকৰ যদি মিটিং পাতিব খুজিছা আগত আৰু চবকে আনিব খুজিছা, তুমি জোনাকখন এমঅ এখন এমেণ্ড কৰা। এমেণ্ড নকৰাকে তুমি কি কৰিবা? তুমি এখন এমঅ বনাবা, তুমি সোসাইটি ৰেজিষ্ট্ৰেচন কৰিবা, তাৰপিছত তুমি আকৌ বেলেগে প্ৰেক্টিছটো বেলেগ কৰিবা, হেৰি হ'ব। চ' সেই বস্তুবোৰ এমেণ্ডটো কৰিম, এমেণ্ডটো এইটো এমেণ্ড কৰি লোৱা। এমেণ্ড কৰি পেলাই এতিয়া চোৱা, কথা হ'ল জোনাকত থাকিব নে নাই। মোৰ এটা কথা কোৱাচোন, আমি জোনাকত থাকো নে? মোক এই সাঁথৰটো মোৰ তেতিয়া জানুৱাৰীটো লাগিছিল, এতিয়াও আছে। নিলয় যেতিয়া কৈছে এইটো আজিও মোৰ সমাধান হোৱা নাই। কটন হোৱাটছএপ গ্ৰুপত মই আছো, হোৱাটছএপ গ্ৰুপটোত আমি কথাই প্ৰসংগে কিবা হলে আমি জোনাকৰ ল'ৰা ছোৱালী, আমি জোনাকৰ সকলোৱে একে থাকিব লাগে বুলি কওঁ, ঠিক আছে, মেছেজত থাকে, নথকা নহয়, থাকে। কিন্তু যেতিয়া কওঁ তুমি জোনাকৰ নাই মই জোনাকত নাথাকো, যদি নহয়, why every time this name Junak is invoked in the Cotton College WhatsApp group? জোনাকত যদি কোনোবা থাকিব নোখোজে, জোনাক হিচাপে আমি জোনাকৰ সদস্য বুলি WhatsApp গ্ৰুপত কিয় কৈ থাকে? I don't understand these things. Point. Absolutely, very important point. I find these things very I don't know this. More iman pechida kotha bhal na pa. I want to talk straight, sidha. Talk straight, finish it off straight. I'll say this, I'll do that. More bhal na pa. At this age, this is too much to go on arguing on these things. Mane bahut dictar. Mane you are in but you're not in. Enukwa type kotha eta hoise. সেইটোৱে আচলতে সেইটো হৈছে, এটা আনফৰচুনেটলি হৈছে, এইটো হৈছে আমিতো সবেই মন কৰিছো। আমি গোটেইখিনি কথা তেনেহ'লে শাশ্বতী amendment of MOA, it can be done in the AGM itself while sitting and discussing in the MOM. তাতে ডিসকাস কৰি লম। তোমাৰ আনমিউট কৰি লম, আনমিউট কৰা, তুমি কৈ আছা শুনা। Amend it in the AGM and settle it in the AGM. This is it now. Because you say প্ৰত্যেকবাৰে WhatsApp গ্ৰুপত কিবা ক'লে কো আমি জোনাকৰ এইটো, so since this is Junak has been formed with students of 84-86, by default you all are members. Now whether you're going to come for an activity or not is your internal, your personal choice. সেইটো তোমাৰ কোনো ক'বলগীয়া নাই। But ইয়াতে এক্সাম্পল মই দিব বিচাৰিছো, নাই এটা এক্সাম্পল দিব বিচাৰিছো। যেতিয়া সেই লাষ্ট যিখন আমাৰ ফিজিকেল মিট হৈছিলে 25 তাৰিখে, সেইখনতো জোনাক বুলি আৰম্ভ হৈছে কমপ্লিটলি। সেইখন কমপ্লিট 25 তাৰিখে যিখন সেই ফেলিচিটেট কৰা হৈছিল ল'ৰা ছোৱালীবোৰক, তাততো কমপ্লিটলি ফাৰ্ষ্ট সেন্টেন্সৰ পৰা জোনাকৰ এই আমুক তামুক তেনেকে আৰম্ভ কৰিছে না। ইভেন মিনাক্ষী হেড ষ্টাৰ্টেড, তাৰপিছত কুল শইকীয়াও জোনাক বুলি এড্ৰেছ কৰিছে, হয় নে নহয়? জোনাক শব্দটো ব্যৱহাৰ কৰা হৈ আছে। জোনাকক লৈ আমি গৌৰৱান্বিত, আমাৰ মানে মই কোৱা নাই, আমি ব্যক্তিগতভাৱে চবেই। কিন্তু এতিয়া ধৰা মই এডিটোৰিয়েল বৰ্ডত আছা, আমাৰ যিখন মেগাজিন ওলাব, যিটো যোৱাবাৰো ওলাইছে সেইখনতো ওলাইছে, তাত কিন্তু মই জোনাকৰ নাম দেখা নাই। আৰু এইবাৰ থাকে নে নাই সেইটোও নাজানো মই। তাতে 84-86 আছে, জোনাকটো কিন্তু মিছিং আছে। আমাৰ সোসাইটিৰ সেইটো কনফ্লিক্ট হ'ব নালাগে, সেইটো কনফ্লিক্টিং হ'ব নালাগে, থাকিব লাগে সেইখন।
সেইখনত জোনাকৰ নাম দিব লাগে যদিও মিটিংখন যদি জোনাকৰ নামৰেই হৈছিল যোৱাবাৰ আৰু এতিয়া আমি জোনাকক লৈ মিটিংখনতো কৈছে 25 তাৰিখে জোনাকটো এখন চালে হ'ল এবাৰ ৰেকৰ্ডিংটো চালে হ'ল ই মেগাজিনখনত জোনাক কটনিয়ান 8486 থাও কিন্তু জোনাক নামটো থাকিব লাগে আমাৰ সেইখন যদি আমি বিচাৰিছো নহলে আকৌ বেলেগ বেলেগ হৈ থাকিব 86 বেলেগ জোনাক বেলেগ নাই ডিফাৰেন্স ক্ৰিয়েট কৰিব নালাগে এনেকুৱা কৰিব পাৰি নহয় সোমাৰ এটেন্ড কৰিব পাৰা নাই এবাৰ তাক চাই দিছো লিংক এটা দি দিছো কোনে ট্ৰাই কৰি আছে সোমাৰ চালি কিবা তাৰ অসুবিধা হৈছে মই ক'ব খুজিছো মিতালী কোৱা যে আমাৰ গ্ৰুপ ফৰ্মেল গ্ৰুপটো জোনাক সেনেকুৱা হ'ব পাৰে নেকি যে হোৱাটছএপ গ্ৰুপ ইজ মোৰ এন ইনফৰ্মেল হেৰি এটা যে ফৰ্মেলি যদি আমি গ্ৰুপ বুলি কওঁ টু ৰেপ্ৰেজেণ্ট 8486 তেতিয়াহ'লে ইট ইজ জোনাক সেনেকৈ কৰিব পাৰি Vijay, it will cause a conflict, you know. It's conflicting. Confusing and conflicting. পুৰবি তাৰমানে মিটিংখনত আমি এতিয়া যিটো হোৱাটছএপ গ্ৰুপৰ মেম্বাৰ্স খিনি আছে সেইখিনি গোটেইখিনিক ইনভাইট কৰি তাৰ পিছত ডিসাইড কৰা বেটাৰ যে ইট ইজ ফৰ্মেলি জোনাক হ'বনে ইনফৰ্মেলি জোনাক হ'বনে কি হ'ব আগে মিটিংখন পাতি দিয়া দৰকাৰ তাৰমানে গোটেইখিনি মেম্বাৰ্স খালি এটা মই আগ্ৰহ কৰিব বিচাৰিছো আমাৰ যেহেতু বাকি জেনাৰেল মেম্বাৰছে হয়তো ইমান সিৰিয়াসলি এইবিলাক কথা ভাবাও নাই কিন্তু আমাৰ আজি ইসি যিকেইজন মেম্বাৰ আছে আমাৰ মাজত উই শুড নট গিভ কনফ্লিক্টিং সিগনেলস মই হেতু বিচাৰো কিন্তু আমাৰ মাজৰ আমি যিকেইজন আছো আজি ইসিত আমাৰ মাজত আমি এটা ইউনাইটেড এটা হেৰি দিব লাগে মেসেজ দিব লাগে আমাৰ মাজত আই হোপ নোবডি গিভস আউট এনি কনফ্লিক্টিং থিং এটু বেলেগ নেকি হেতু বেলেগ নেকি এইবিলাক কলে তেওঁলোকে আকৌ মানে যিকেইজন জেনাৰেল মেম্বাৰ তেওঁলোকে ইমান ডিপলি ভাবাও নাই তেওঁলোকে আৰু বেছি কনফিউজ হয় আৰে ইসি মানুহে চোন ক'ব ধৰিছে বেলেগ নেকি বুলি সো আই হোপ মানে মই বেয়া নাপাবা মই কথাটো উত্থাপন কৰাৰ কাৰণে কিন্তু আই থিংক উই শুড গিভ এ combined message আৰু flexibly আৰু friendly message এটা দিব লাগে যে আমিতো সব একেলগে ন আজিলৈকে যিমান মেল মিটিং হৈছে সব তো জোনাক বুলিয়ে আমি হেৰি কৰিছো সো তোমালোকে এনেকুৱা ৰেঞ্জত তোমালোকে দিব পাৰিলে ভাল কথা নহলে you can give it in installments you can give it when you are মানে যেতিয়া বিচাৰা তেনে কোনো টাইম বাউন্ড থাকিব নালাগে ফিজ দিয়াৰ তেনেকুৱা ধৰণৰ ফ্লেক্সিবিলিটি কেইটামান কৰি দিলে আৰু এটা friendly give and take হলে মই ভাবো এটা পজিটিভ ৰেসপন্স হ'বই কাৰণ কোনোটো অবুজন নহয় সবেই যথেষ্ট মানে মই ভাবো সবেই যথেষ্ট আগ্ৰহী আৰু প্লাস জিটি এখন হ'ব বুলি ক'লে এনেও সবৰে এটা হেৰি এটা হ'ব পজিটিভ এটা হেৰি এটা হ'ব যে জিটি হ'ব ফুটি কৰিম কাৰণ ফুটি কৰাটো ধৰা সবে ভালেই পাই দিয়াচোন আৰু হেল্ল' মই এটা কথা কওঁ তাৰমানে আমাৰ নীলয় যিটো কথা কৈ আছে সেইখিনি মই চালো আমাৰ যিটো বেংকৰ ষ্টেটমেণ্টটো উলিওৱা যায় তাত আমাৰ নামটোৱে কিন্তু জোনাক কটনিয়া 8486 বেচ বুলি আছে গতিকে এইটো আমাৰ হেৰি কি কয় হোৱাটছএপ গ্ৰুপ আৰু এইটো বেলেগ বেলেগ কৰা কথাটো নাহে না কথাটো একবাৰ কৈ লৈছো মই যেহেতু আমাৰ সেইটো আছেই আমাৰ যিখন এমঅইউ যেহেতু চেঞ্জ কৰা হ'ব এতিয়া মডিফাই এটা পইণ্ট কৰা বা দুটা পইণ্ট কৰা একে কথা আমি তাতে অকল সেই নামটোত জোনাকটো তাত আমাৰ এমঅইউখনতো সোমাই দিলে হৈ গ'ল তেতিয়া আমাৰ যেহেতু বেংকৰ জোনাক আছে জোনাক আছে তেতিয়া মই অলপ পাহৰিলো আৰু এটা বস্তু এইটো চেঞ্জ কৰি দিলে কেনেকুৱা হ'ব আমাৰ যিটো মেণ্ডেটৰী ফিজ অফ 2000 সেই লাইনটো এনেকুৱাকে ভাবিছো membership fees between ₹500 to 2000 to be paid annually হেতু লিখি দিলে একদম 500 ৰ পৰা 2000 ৰ ভিতৰত ৰেঞ্জ এটা কৰি দিলে মই এটা কথা কওঁ এখিনতে আসলতে আমাৰ যিটো ব্যক্তিগত যিটো প্ৰ্যাকটিক্যাল প্ৰবলেম আছে ওজাই বেছি ভালকে জানে এটা পইচা উঠোৱা মানুহটো আমিও পইচা উঠালে পইচা উঠোৱাটো ইজ এ ভেৰি টিডিয়াছ এক্টিভিটি এটো একদম সহজ কথা নহয় কাৰণ 500 উঠোৱা তুমি 2000 উঠোৱা এফৰ্ট ইজ সেম আৰু মানুহৰ যে পইচা নাই কাৰণে নিদিয়ে হেতু নহয় মানুহে পাহৰি থাকে আজি দিম কালি দিম কেতিয়াবা লিংক হেৰাই যায় কেতিয়াবা বেংক একাউণ্ট হেৰাই যায় গতিকে যদি তুমি মেম্বাৰ বঢ়াব খুজিছা মই মতে এটো ফ্ৰী কৰি দিয়া all members of 8684 members of Junak they can voluntarily contribute কিবা যদি ইভেন্ট কৰো আমি তাৰ কাৰণে আমি ফান্ড ৰেজ বেলেগকে কৰিম তেতিয়া কন্ট্ৰিবিউট কৰিব পাৰে মোৰতে পইচা ৰাখিলেই লেঠা আহি যায় ই পইচা দিয়া নাই এই মেম্বাৰে নহয় পইচাটো দিব পাৰে এনিও নিদিব পাৰে আমি এটা কাম কৰিব পাৰো এটো ভাল আইডিয়া কিন্তু দে নীলৰ আইডিয়াটো ভাল হৈছে এটো নাই নীলয় এটা কাম কৰিব পাৰো
আমি এক্টিভিটিজ লওঁ যে এই এক্টিভিটিজৰ কাৰণে কোনে কি ভলান্টাৰি দিয়ে কি দিয়ে দিব সেইটো বেষ্ট ঠিক that is sponsoring এক্টিভিটিজ লৈ আমি পইচা সেইটো ভাল ঠিক। মেম্বাৰশ্বিপটো ফ্ৰী কৰি দিয়া তাকে Exactly. এক্টিভিটি লৈ Very good পইচা idea. তুলিলে হেৰিও এটা কৰিব পাৰে মানে সেই মানে হেৰি মানে তেৰি উংলিছে ঘি নিকালনা সেইটোৱে আৰু গতিকে আৰু আমি আৰু গণি থাকিব নালাগে মেম্বাৰ কোন হয় ইয়াৰে হয় নে নহয় এক্টিভিটি ঠিকে, আৰম্ভ হ'লে ঠিকে। কন্ট্ৰিবিউশন কৰিলে হ'ল গতিকে ঠিকে। আমাৰ ধৰা ৰেজিষ্টাৰ্ড মেম্বাৰ ধৰা তোমাৰ 256 জন আছে এতিয়া মিটিঙত ধৰা কোনোবা দিনা এটেন্ডেন্স 50 জন হ'ব 50 জনে মেম্বাৰ কোনোবা 60 জন আহিব 60 জনে মেম্বাৰ সব মেম্বাৰ তেনেকৈ কৰা হ'ব আৰু এখন এক্সিকিউটিভ কমিটি থাকিব আমাৰ সেইটোৱে মেইন কাম চলাবৰ কাৰণে এনেকৈ কৰিলে এইখিনি বস্তু যদি আমি এজিএমত প্লেস কৰো শাশ্বতী এনেকৈ কৰা হওক আৰু এমওএম খন তেনেকৈ এমওএমত ঠিকই আছে আমিতো কৈছোৱে অল মেম্বাৰ্স আৰ এলিজিবল দে উইল বি মেম্বাৰ বাই ডিফল্ট এমওএত প্ৰবলেম নাইতো প্ৰবলেম আহে এই মানুহৰ 2000 গুচাই দিলে হ'ল টকাটো দিয়ালৈ তুমি মই সেইকাৰণে কিন্তু ফান্ড নিলৈ চোৱা এটা কথা জানিবা সোসাইটি এখন চলাব হলে সদায় ফান্ড ৰেজ কৰি সোসাইটি চলাব নোৱাৰিবা you have to have some compulsory contribution কিছুমান ফান্ড ড্ৰাইভ থাকিবই লাগিব তুমি নিজেও জানা আজি কৰ্পৰেটত কাম কৰি আছা nobody other than you knows it better সেইটো লাগিবই তুমি সেইকাৰণে সবেই থাকক মেম্বাৰ্স কিন্তু কেটামান ধৰি দিয়া যে এনেকা ধৰণে লাইফ টাইম মেম্বাৰশ্বিপৰ কাৰণে ইমান দিলে হ'ল কোনবা এনুৱেলি কন্ট্ৰিবিউট কৰিব পাৰে কোনবা ওয়ান টাইম কন্ট্ৰিবিউট কৰিব পাৰে এনি এমাউন্ট সো সেই বস্তুটো অকমান হেৰি কৰি দিয়া তেতিয়া কি হয় কেতিয়াবা লাইফ টাইম মেম্বাৰশ্বিপ ইজ নট নেসেসাৰিলি অনলি ৰেস্ট্ৰিক্টেড উইদিন মানে আমাৰ অকল 84 86 ৰ বেচৰ ল'ৰা ছোৱালীৰ মাজতে সোমাই নাথাকে সীমাবদ্ধ হৈ নাথাকে লাইফ টাইম মেম্বাৰশ্বিপ আমি বেলেগকো আনিব পাৰো বেলেগ কোনবা আমাক সাপোৰ্ট পুৰণা আগৰ হেৰি বেচৰ মানুহখিনি কোনবা যদি সাপোৰ্ট কৰিব খুজিছে তেওঁলোকে কিবা অনাৰাৰি কন্ট্ৰিবিউট কৰিব খুজিছে কৰিব পাৰে সো ওয়ান টাইম কন্ট্ৰিবিউশন নাই সেইটো লাইফ টাইম হ'ব নোৱাৰে সেইটো অনাৰাৰি মেম্বাৰশ্বিপ হ'ব সৰি সেইটো lifetime হ'ব নোৱাৰে। অনাৰাৰি মেম্বাৰশ্বিপ দি দিয়ে আমাৰ মাজৰ পৰা কোনবাই যদি লাইফ টাইম ল'ব খুজে দি দিব পাৰা তেনেকুৱা সো কেইটামান থৈ দিয়া অপচন তেনেকে কৰি পেলাই কিন্তু শাশ্বতী মেম্বাৰ হ'ব মানে হোৱাৰ কথাটো ক'লেই তাৰমানে সিহঁতে আঁতৰি যায় ন বস্তুটো সেইটো হৈছে মই ভাবো তাৰমানে মেম্বাৰ বুলি কোৱাৰ লগে লগে জোনাকৰ মেম্বাৰ মই নহওঁ মই হোৱাটছএপত থাকিম কিন্তু জোনাকৰ মেম্বাৰ মই নহওঁ এনেকে ধৰণৰকে কয় ৰিয়েক্ট কৰে গতিকে মই ভাবো যিবিলাক ইভেন্ট আমি পাতিম তাৰ যিখিনি ফান্ড কিবা কাৰণত ৰৈ যায় সেইখিনি আমি জোনাকৰ সোসাইটিৰ নামত জমা আমি হৈ থাকিব। হেৰি জমা দি থৈ দিব পাৰো তেনেকুৱা কৰিব পাৰো বিনামূলীয়া হোৱাই ভাল তাৰমানে বহুতৰে আপত্তি সেই পইচাটো যে তুমি জোনাকৰ একাউন্টত দিবা তুমি সেই মানুহখিনিয়েটো তোমাক কিবা এক্টিভিটিৰ কাৰণে দিছে so after the activity is done how can Junak take responsibility no activity will be under the banner of Junak under banner of Junakeitu hobo na activity বিলাক সিহঁতৰ মেম্বাৰশ্বিপ ফিজটো দি পেলে মেম্বাৰ হোৱাৰ হে আপত্তি এনে মেম্বাৰ হৈছে এক্স্যাক্টলি simple কৰি দিয়া না all এই 2000 rupees যিটো ক্লজ আছে জাস্ট নাই মইতো প্ৰথমতে সেই কথাটোৱে কৈছিলো 2000 টকাৰ ক্লজটো উঠাই দিবই কৈছিলো জাস্ট সেইটোৱে কৈছিলো সেইটো কৰি দিয়া মই সেইটোৱে কৈছিলো ফাৰ্স্ট সেন্টেন্সটো মোৰ সেইটো আছিল 2000 rupees ক্লজটো উঠাই দিয়ে let everybody be members ঠিক বাকি আমি ইভেন্টৰ কাৰণে জোনাকৰ ইভেন্টৰ কাৰণে উইল ৰেজ ফান্ড এক্স্যাক্টলি আইদাৰ ইন্টাৰনালি অৰ এক্সটাৰনালি ঠিক আছে এক্সটাৰনালি সেইটোৱে এটা সাৰপ্লাসটো ফান্ড হিচাপে থাকি যাব ঠিকে আছে না কাটিং ৰাইট আসলে ঠিকে কৈছ একদম স্ট্ৰেট টু দা পইণ্ট আৰু হিৰোইন ঠিকে আছে নে সাৰপ্লাসটো ফান্ড হৈ যায় ঠিকে আছে সেইটোৱে ৰাইট মেম্বাৰশ্বিপ ফ্ৰী কৰি দিয়া বাকি কামৰ কাৰণে যি কন্ট্ৰিবিউশন লাগে লৈ ললে হ'ল সেইটোৱে মই খবৰ আচ্ছা এতিয়া বৰ্তমান আমাৰ যিখিনি পইচা আছে সেইখিনি কিছুমানে পইচাটো দিছে কিছুমানে দিয়া নাই এইখিনি আমাৰ এতিয়া কিছুমানে যদি ঘূৰাই খুজে তেতিয়া আমি কি ঘূৰাই দিম নে হেৰি অলৰেডি কেইজন মানে মোক পাৰ্সনেলি কৈছে ঘূৰাই খুজিছিলে এতিয়া খোজা নাই হৈছে সেই কেইদিনত খুজিছিলে নহয় খুজে আৰু সেইটো আৰু তুমি এটা আপিল দিব লাগিব কি বহুতৰ কন্ট্ৰিবিউশন আছে মেম্বাৰশ্বিপৰ যিহেতু মেম্বাৰশ্বিপটো ফ্ৰী জোন কাবাক যদি লাগে মোক পাৰ্সনেলি কলে হ'ল মই ঘূৰাই দিম আদাৰৱাইজ ইট উইল বি কনসিডাৰ্ড এজ এ কন্ট্ৰিবিউশন টু দা সোসাইটি গুৰু নুখোজে যে কোনেও ঘূৰাই আৰু কোনেনো ঘূৰাই খুজিছে সেইটা মানুহ ক'ব নোৱাৰে অলপ গুৰু এটা কথা কওঁ অলৰেডি যিটো পইচা আমি উঠালো আছে
let that be there. হেতু আকৌ কাবাক খুদি পেলাই তোমালোকৰ পইচা ঘুৰাই লাগিব নেকি? It's no point asking. হেতু একদম Point asking. যি হল আৰু না আৰু এতিয়া ফ্ৰী কৰি দিলে যিকেজনে পইচা দিছে তাহাঁতৰ কিবা এটা মেম্বাৰশ্বিপৰ এগেইনষ্টে এইটো দেখুৱাই দিলে হ'ল যে they have contributed voluntarily. That's all. Guru, change the head from membership to contribution to the society. Voluntary contribution. Hetu ek number kotha. 2 number kotha. Again some kind of function adjust কৰি দিলে হ'ল পইচাটো। না সেই কাৰণে মই কি ভাবিছিলো আমি গোটেই ক্লজটো উঠাই দিয়াত কৰি আমি যদি হেতু ম্যান্ডেটৰি শব্দটো নিদি দা মেম্বাৰ্স ক্যান কন্ট্ৰিবিউট 2000 annually এটো অপশনাল কৰি দিলো voluntary contribution কৰি দিও পইচা কথা নকবা না না voluntary contribution কৰি কিয় লাগে কাৰণ অলৰেডি আমাৰ 98000 আছে তো কিছুমানে দিছে কিছুমানে দিয়া নাই অন্তত দিয়া কেইজনক ৰিকগনিশনটো থাকক যিকেজনে অপশনাল কৰি দিলে একো কথা নাই তেতিয়া নহয় কি হয় জানা তাতো এটা মানে কিছুমানৰ ইগো হাৰ্ট হ'ব পাৰে কোনবাই মেম্বাৰশিপ ফিজ দি মেম্বাৰ হৈছে মই ফিজ মানে মই কিয় মেম্বাৰ হ'ব লাগে ইয়াৰে এইবিলাক সবকে ইউনিফৰ্ম ৰাখা হেতুৱে কথা হেতুৱে নিলয় ঠিকই কৈছে হেতুৱে মানে উঠাই দিয়া ক্লজটো উঠাই দিয়া আৰু জি আছে গটিকে এইটোত সবে এগ্ৰি দা বটম লাইন ইজ all members of 8486 are members of Zona and without any contribution annual subscription fees fundraising amount will be raised either internally or externally as and when it's required to find আৰু কাৰো পাৰমিশনো লব নালাগে যে হিয়তে মেম্বাৰ হবনে নহয় by default they are by default everyone is a member by default they are member to the Zonak society হেতু কৰি দিলে হিয়তৰ আমি কোনো ধৰণৰ হিয়তৰ মতামতো লব নালাগে কোনো দৰকাৰ নাই ঠিক আছে সেইখিনি এইটাতেই গল 2 নম্বৰ কথাটো হল এতিয়া আমাৰ চিত্ৰই কোৱা মতে first we should do the annual get together then followed by AGM on 24th এটা ডেট টু ঠিক কৰিব লাগিব AGM প্ৰথম AGM ৰ ডেটটো 24 তাৰিখ হলে দিগদাৰ আছে নেকি মোৰ মতে দিগদাৰ আমাৰ কিবা টাইমৰ কথা আছে নেকি চিত্ত এইটো 3 মাহ 2 24 তাৰিখ কি বাৰ শনিবাৰ আমি তো শুনা এতিয়া অনলাইন হ'ব যেতিয়া আৰু আমাৰ তাৰমানে কলেজৰ কাম কৰা মানুহৰ মিতালীয়ে জানিব ডেইলি তাৰমানে আচ্ছা মই কথা কৈছো মিটিং থাকে না তোমালোকে ভাবি আছা এইটো এজিএম টো দুপৰীয়া 10টা বজাৰ পৰা ৰাতি 8টা লৈকে হ'ব নহয় এইটো আবেলি 2 ঘণ্টা 3 ঘণ্টা একে টাইমতে হলে দিগদাৰ হ'ব গতিকে শনিবাৰে আবেলি বস্কৰ কলেজ নাথাকে মই ভাজানাত কলেজ নাথাকে সেইকাৰণেতো দিগদাৰ যে অনলাইনতে মিটিং বিলাক হৈ থাকে কলেজ একেবাৰে মিটিং বিলাক সব পিছবেলা মিটিং বিলাক সব 7:30টাৰ পৰা 7টা মান বজাৰ পৰা হয় নহয় আবেলি কেইটালৈকে অনলাইন থাকে 8টা 9টা কেইটালৈকে থাকে 8:30টা মানলৈতো থাকে না মিতালী আমাৰটো মিটিং বিলাক 7টাৰ পৰা 7টাৰ পৰা আৰম্ভ হয় 8:30টা মানলৈ তেনেকুৱাকে থাকে শনিবাৰো না নহয় যেতিয়া হয় আৰু নট নেসেসাৰিলি ৰবিবাৰো হয় নেকি ৰবিবাৰ বুলি কথা নাই ৰবিবাৰো হয় এনেকুৱা হৈছে ৰবিবাৰো হয় নেকি ইমাৰ্জেন্সি হলেতো প্ৰিন্সিপালে আজি ৰাতিপুৱা দিব গধূলিলৈ মিটিং হেনেকুৱা হৈ যায় সেইটো আৰু ক'ব নোৱাৰি সেইকাৰণে তাৰমানে মই প্ৰিফাৰেবলি ৰবিবাৰ হলে ভাল নে নোৱাৰিম এটা মই মাজত কথা কওঁ গুৰু তোমাক এড্ৰেছ কৰি মই এটা কথা ক'ব বিচাৰিছো তুমি যে ক'লা সেইটো কথা মোৰ মূৰত খেলি আছে ধৰা তুমি মই হয়তো পইচাৰ কথাটো আমি আজি কথা পাতিছো আমি মানে এগ্ৰি কৰিছো হা কোনোবা আমাৰ ইসি মেম্বাৰ নোহোৱা to contribute কৰিছে they should not feel cheated also যে আমি পইচাটো দি পেলাই মেম্বাৰ হলো এতিয়া কোনো পইচা নিদিয়াকে মেম্বাৰ হল হয় নে নহয় সেইটো এটা ইস্যু হ'ব পাৰে সেইটো তুমি ঠিকে কৈছা এটা কাম কৰিব পাৰি নেকি কিবা এটা এক্টিভিটিৰ এগেইনষ্টে হেতু পইচা এডজাস্ট কৰি দিব পাৰি যেতিয়া বেলেগৰ যেতিয়া এক্টিভিটিৰ এগেইনষ্টে পইচা ৰেজ কৰিবা তেতিয়া এইকিটা পইচা এক্টিভিটিৰ এগেইনষ্টে এডজাস্ট কৰি দিবা হেতু কৰিব পাৰি নেকি শুনা পৰবি তাৰমানে আমি পইচা দিছিলো যোৱা ফাইনান্সিয়েল ইয়াৰৰ কাৰণে 2020-21 ৰ কাৰণে তো এইটো বছৰৰ পলিচিটো চেঞ্জ হ'ব পাৰে গতিকে আগৰ যি পইচা দিছিলো আচ্ছা হেতু যদি তেনেকুৱা কিবা এটা কৰা ঠিক আছে না মই হেতুৱে মই মূৰত খেলি আছে এনুৱেল
ঠিক আছে নো প্ৰবলেম হেতু তেলে বুজাই ক'ব লাগিব বাকিবোৰক তাৰমানে আমি কিটা বাৰু এতে শুনিলো বাকি কিটা হেতু বস্তু বুজাই ক'ব লাগিব নাই আসলে এজিএমত গোটেইখিনি কথা ক'ব লাগিবই আমি গোটেইবিলাক এগ্ৰিমেন্টত হলে কথাখিনি কনভে কৰাত সুবিধা হ'ব নহয় তাৰ মানে কি কথাটো এগ্ৰিমেন্ট হলে ভালকে এটা যদিও পইচাটো কম 2,500 টকা কৰি কিছুমানে দিছেতো আৰু কিছুমানে 4,500 টকাও দিছে কাৰণ প্ৰভাত আৰু মঞ্জুই 4,500 কৰি দিছে এই কাৰণে পুৰবি যেটো কথা কৈছে হেতু আমাৰ যেহেতু আটাইবিলাক ৰেকৰ্ডিং হৈয়ে আছে এটা ব্ল্যাক এন্ড হোৱাইট আছে তো প্ৰত্যেককে কোনে কি পাৰপাছত পইচা লৈছে হেতুও ৰেকৰ্ডিং হৈ আছে গতিকে আমাৰ এই ডকুমেন্টেড বস্তু যেহেতু যেতিয়া আমি কন্ট্ৰিবিউশন কিবাৰ কাৰণে উঠাম তেতিয়া সেই পইচাটো তাত আমি এডজাস্ট কৰি দিম দেখাই দিম এডজাস্ট এডজাস্ট কৰিলে ভাল হয় যদি কাৰণ নেক্সট জিটি ফিজিক্যাল জিটি হলে যেতিয়া পইচা উঠাব হেতু তাৰ মানে ট্ৰেজাৰাৰৰ ক্ৰেডিট আৰু হেতু আমি নামাটো না হেতু দিবই লাগিব কাৰণ মই গম পাত আমি তিনিজনে ট্ৰেজাৰাৰে কৰিব আৰু হেতু এইটো কথা গুৰুৱে কথাটো কিন্তু জাস্টিফাইড নিলয় দিছে 4,500 টকা মঞ্জু প্ৰভাত আৰু দুজন মানে আছে 4,500 কৰি দিছে আৰু কোনোবাই 1 টকা দিয়া নাই কোনোবাই 4,500 দিব এইটো জাস্টিফিকেশন নহয় এইটো একদম সঁচা আমি এডজাস্ট কৰি দিম এডজাস্ট কৰি দিলে এইটো তোমাৰ ক্ৰেডিট গুৰু তুমি কৰিবা আৰু নহয় ভাই এইটো আমাৰ একাউন্টছত অডিটেড মানি এইটো অডিটেড মানি গতিকে এইটো এডজাস্টেবল এইটো হ'ব নহয় আমাৰ এতিয়া ডেটটো ফিক্স কৰে এজিএমৰ না এইটো এই বস্তুটো আজিৰ মিটিংত এইটো ৰেকৰ্ড হৈ থাকিব লাগিব মিনি 24 নোৱাৰিবা নেকি শনিবাৰ ন শনিবাৰ পাৰা এতিয়ালৈকে আৰু এটা ডেট 24-25 আৰু এটা ডেট এইটো এজিএম হলে গোটেই মইতো ফ্ৰী মানুহ 250 মইতো ফ্ৰী মানুহ ফ্ৰী কেনেকে তুমি মই নিজকে ফ্ৰী কৰি লওঁ তোমালোকে বন্ধ কৰিব নোৱাৰে মই যেতিয়া নিজকে ফ্ৰী বুলি কওঁ তেতিয়া কোনো প্ৰিন্সিপালে কোনো নুনো এক মিনিট এই মিটিংখন ৰেকৰ্ড হৈ আছে অলপমান তোমালোকে নিজৰ কথা পাতিবা আৰু গুৰু হেতু তুমি যেটো কৈছা উইল এডজাস্ট দ্যাট ফান্ড এগেইনষ্ট সাম এক্টিভিটি ঠিক আছে ওকে সো মই এটা কথা কওঁ এই এডজাস্টমেন্টৰ আগতে কনসাৰ্ন পাৰসনৰ পৰা কনসেন্ট লৈ লটো ভাল হ'ব নালাগে এটো কনসেন্ট লব হিৰণ নহয় পাৰ্টিকুলাৰ কিবা এটা এক্টিভিটিজৰ কাৰণে যদি তুমি হেতু এডজাস্ট কৰিব বিচাৰা এই কনসাৰ্ন পাৰসন জনে সেই পাৰ্টিকুলাৰ কামটোৰ কাৰণে তেওঁ সেইখিনি কন্ট্ৰিবিউশন কৰিব বিচাৰে নে নিবিচাৰে তেওঁ এটা কনসেন্ট লটো বেটাৰ বুলি ভাবিছো এটো পাৰি আমাৰ এটা ইন্ডিভিজুয়ালি কৰি লব হেতু ইন্ডিভিজুয়ালি কৰা যাব এডজাস্ট কৰা ইন্ডিভিজুয়ালি কৰি লব ঠিক আছে কিন্তু আমাৰ হেৰি এটা মাইনুটেড হৈ থাকাটো কিয় ভাল যে আমাৰ পইচাখিনি কেতিয়াও আমাৰ হেৰি পাৰ্সনেলি উলিয়াই দিয়া নাযায় এটো আমাৰ মাইনুটেড হৈ থকা ভাল আজিৰ মিটিংৰ এক্সিকিউটিভত যে যিখিনি কন্ট্ৰিবিউশন দিছে সেইখিনি পাৰ্সনেলি খুজিলেও ট্ৰেজাৰাৰ বা সেক্ৰেটাৰি বা প্ৰেসিডেন্টে পইচাখিনি ৰিটাৰ্ণ নিদিয়ে এটো নন ৰিটাৰ্নেবল ঠিক আছে তেনেহলে ডেটটো লৈকে ডিসকাস কৰিব পাৰি নে 24 তাৰিখে শনিবাৰে কৰিলে শনিবাৰে আবেলি 7টা বজাত পাৰি ঠিক আছে চিত্ত আবেলি 7টা বজাত কালি শাশ্বতী মুকুট ওকে কিন্তু এই চিত্ত নীলা মই কৈছো হেল্ল' এটো অকল আমি কলে নহব 24 তাৰিখটো চবৰে হ'ব লাগিব এজিএমটো আগতে দিয়ে কালচাৰেলটো পিছত দিলে বেছি ভাল হ'ব নেকি কালচাৰেল দি পাছত হেৰি কৰাত কৰি এজিএমটো আমাৰ শনিবাৰে এজিএমটো হৈ নেক্সট ৰবিবাৰে যদি কালচাৰেল দিয়ে বা হেৰি কৰি নাই গুৰু মই এটা কথা ভাবো যে কালচাৰেল পাতি মেলি অকমান মানে সম্প্ৰীতিৰ এনাজৰিডাল টনকিয়াল কৰি লোৱা তাৰ পিছত জনাকত তুমি বেছি হেৰি পাবা বল পাবা আৰু এটা কথা হ'ব পাৰে জন ওজা এটুকা কথা হ'ব পাৰে কিন্তু তই যেটো ভাবছ হেতু মই এটা সাপোৰ্ট কৰিছো কিন্তু এনেকুৱা হ'ব পাৰে কালচাৰেল হৈ যোৱাৰ পিছত এই জনাকত যি হয় হ'ব আৰু ইটোৰ পিছত নাহিবও পাৰে কোনো আকৌ এটো গান বাজনাটো কৰিলুৱে এনেকুৱা হয় নহয় বেলেগ কথাটো এজিএমৰ মিটিংখন আগতে হয় আৰু কালচাৰেলটো পিছত হয় হেতু কাৰণ কিয় নতুন কমিটিখনে কালচাৰেলটো লিড কৰিব এজিএমখন আগে হ'ব লাগে তাৰ পিছত কালচাৰেল
তাৰ নতুন কমিটিখনে সেইটো কাম কৰিব। তাকে তেতিয়াহ'লে আপুনি AGM AGM 10 কোনো তাৰিখে হ'ব লাগে 10 কিয় তই যদি দিয়াৰ পিছত 17 কৰ 17-24 কৰ সময় অলপ দিব যেতিয়া দিলে কথা নাই, অনলাইন যিহেতু একো প্ৰব্লেম নাই। আৰু ৰাতি 8টা বজাত দিলে বেছিহে ভাল, 8টাৰ পৰা আজিৰ টাইমটোৱে ভাল। কাৰণ 10 তাৰিখে মোৰ ভেকচিনেশ্যন আছে। ভেকচিনেশ্যন আবেলি নেকি? সেকেন্ড ড'জ আবেলি? ৰাতি 8টা বজাত হ'ব নেকি ৰাতি? জ্বৰ চৰ উঠি যায় যদি। নুঠে। জ্বৰ নুঠে ইমান নাই জলদি পেৰাচিটামল খাই ছেকেণ্ড দিবা। ড'জত একোৱে নহয়। তুমি ছেকেণ্ড ড'জ ল'লা নেকি গুৰু? ললো। আমাৰ প্ৰত্যেকৰে হৈ গ'ল। আচ্ছা এয়া নেকি 17 তাৰিখে পাৰি নেকি তেনেহ'লে যদি টাইম দিব খুজিছ অলপমান? পাৰি 17 আৰু 24 হ'ব মইতো মোৰ য়েছ তে মুকুট হিৰণ্য ডালি ঠিক আছে নো প্ৰব্লেম ঠিক আছে মুকুট ঠিকে আছে ন Saturday হ'লে প্ৰব্লেম নহয়। Saturday আবেলি 7টা বজাত 8টা কোনো অসুবিধা নাই। AGM খন অলপমান AGM খনত আলোচনা বিলোচনা হ'ব আজি যদি আমি ভাবিছিলো একোৱে নহ'ব গতিকে কথাটো ওলাই যায় ন গতিকে সেইখনো হ'ব সেইদিনা অলপমান এতিয়া মানে নিলে 7টাৰ পৰা কৰিলেই ভাল নেকি অলপ সময় লৈ 7টা এটা কথা কিন্তু ডেট কেইটা আমি এবাৰ ৰাইজক একবাৰ সুধি লোৱা ভাল তাৰমানে কি ইট শুড নট বি ফৰ্সড আপন এনিবডি সুধিলে নহয় এজি শুনা as per society act you have to inform them 2 weeks in advance that's it advance notice দিয়াৰ পিছত তুমি সুধি থাকিলে ডেট এটা কেনেকৈ ফিক্স হ'ব সবৰে অসুবিধা থাকিব পাৰে ডেট ফিক্স ইসিএ হেৰিয়ে ফিক্স নকৰে ইসিএ ফিক্স কৰিব আৰু হেতু ফাইনেল মানে আমি শৰ্ট ফাইন শর্ট নোটিসত কৰিলে প্ৰবলেম হ'ব পাৰে আমি এডভান্স 3 সপ্তাহ নোটিস দিলে প্ৰবলেম হ'ব নালাগে মিনিমাম লাগে মিনিমাম 15 ডেজ লাগে 3 সপ্তাহ গতিকে হেতু হওক আৰু তেনেহলে আৰু এজিএমত আমি কি কৰিম একাউন্ট এইটো এজেন্ডাত মানে আমাৰ একাউন্ট গুৰু এজিএমত আমি একাউন্টটো দিব লাগিব একাউন্ট সাবমিশন আৰু অডিটেড একাউন্ট একাউন্ট সাবমিশনটো আজি একাউন্টটো পাছতে পাস কৰাই ল'ব লাগে ইসিত পাস কৰাই ল'ব লাগে আজি একাউন্টটো অলৰেডি মই চিটক দিছিলো মই ভাবিছিলো চিটৰ ভিতৰত মই শেয়াৰ কৰি দিব বুলি ভাবিছিলো দিয়া নাই নেকি চিটৰ মই ল্যাপটপটো নাই মই হেৰিতে কৰি আছো একো নাই আসলতে যেহেতু আমাৰ মই কৈ দিছো অলপ সব ব্রিফ কৰি দিয়া আমাৰ টোটাল মই প্ৰিন্ট আউট কৰিব কৈছো আমাৰ টোটাল পইচা উঠিছিলে 1,12,374 আৰু বেংকৰ পৰা ডাইৰেক্ট খৰচ হৈছে 14,000 এইখিনি আমাৰ তাৰমানে খৰচ হৈছে 14,000 আৰু আমাৰ উঠিছিলে টোটাল হল 1,12,374 আমাৰ এইখিনি ভিতৰত আছে আটাইবিলাক বস্তু যিখিনি আমাৰ জিটিত পইচা ৰখি গৈছিলে এই আমাৰ প্ৰথম একাউন্ট খোলাতে 100 টকা দি দিলে কোনোবাই আমাৰ একাউন্টটো টেষ্ট কৰাৰ কাৰণে 200 টকা এক্সট্ৰা দিলে ঠিক এই যিবিলাক দিছে আমাৰ আৰু কন্ট্ৰিবিউশন যিবিলাক কৰিছে আটাইবিলাক মিলি এইখিনি পইচা ঠিক আছে এতিয়া গতিকে মাত্ৰ এটা এন্ট্ৰি আছে এটা হৈছে আমাৰ খৰচ 14,000 টো গৈছিলে আমাৰ মানে ভাল আসলতে আমাৰ ডেবিট এন্ট্ৰি এটাই আছে আমাৰ হেৰি আছিল এই যেটো ফেলিচিটেশন হৈছিল 25 ডিসেম্বৰত সেৰেমনিৰ কাৰণে হেতু হেৰি টকা 14,000 টো গৈছে বাকিখিনি কিন্তু গুৰু 14,000 টকাটো বাকি পিছত 7 জনৰ আমাৰ পইচা কন্ট্ৰিবিউশন বেংকত আহিছে না হেতু মই বুজি পাইছো 14,000 টকাটো কমপ্লিট মই কৈ আছো 14,000 টকাটো আমাৰ ডাইৰেক্ট খৰচ গৈছে কিন্তু তাতে পইচা 14,000 তকৈ বেছি গৈছে কাৰণ স্পটতো পইচা উঠিছিলে আৰু তাৰ পিছতে আমাৰ হেৰি এই যিখিনি বেংকতো দিছে পইচা বেংকত 7,000 টকা 14,000 টকা আহিছে বেংকত আহি গৈছে আৰু প্লাস এফালে দেখি তাত কিদিনা হেৰি দিছিলে কি কয় ডাইৰেক্ট পইচা জমা দিছিলে এইখিনি আমি ডাইৰেক্ট তাতে হেৰি কেন্টিনত দি দিয়া হ'ল তাৰ পিছতে আমাৰ এই কৰোনা বা এনেকুৱা হেৰিখিনিৰ কাৰণে আমাৰ বেছি কৰি লগ লাগা নহল এই কাৰণে একাউন্টটো তাতে আমাৰ বন্ধ হৈ গ'ল এইখিনি মই এটা কথা হলো এই যে এই ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে যে আমি কিতাপ কিনিছিলো এই কিতাপৰ পইচাটো ইয়াৰ পৰাই গৈছে নে তাৰ পৰাই গৈছে তাৰ মানে 14,000 ইনক্লুড আছে নেকি এইটো
14,000 ইনক্লুড আছে আচ্ছা মানে 14,000 টকাটো এডভান্স লৈ আমি কিনিছিলো তাৰপিছত বাকী 7 জনৰ 2,000 টকাকে কন্ট্ৰিবিউশন আহি গ'ল গতিকে সেই 14,000 টকাটো খৰচ হ'ল আকৌ আহি গ'ল গতিকে মানে ফেলিচিটেশনত সোসাইটিৰ পৰা পইচা নগ'ল তাৰ খৰচ হোৱা নাই সেইটোৱে যিখিনি টকা উঠিছিলে সেই এই টকাখিনি টকাখিনি দিয়ে খোৱা সেইটো আৰু বেংকত আহি এইখিনি গৈছে। মিলি গৈছে সেইখিনি কাম তাৰমানে আমাৰ Even সোসাইটিৰ পৰা protect পইচা কিয় যোৱা নাই ফেলিচিটেশনৰ কাৰণে পইচা যোৱা নাই মানে 7 জনে পইচা দিছে আৰু 14,000 খৰচ ডেবিট হৈছে ক্ৰেডিট বেলেঞ্চ হৈ গৈছে 14,000 খৰচ হৈছে ঠিকে আছে বাৰু ঠিকে আছে এইটো হ'ল তোমাৰ অডিটেড ৰিপৰ্টটো আমি প্লেস কৰিব লাগিব আৰু এনুৱেল এক্টিভিটি কি কি হৈছে সেইটো এটা ৰিপৰ্ট দিব লাগিব আমি কি কৰিলো যোৱা 2 বছৰ বা 1.5 বছৰত বা 1 বছৰত সেইটো সেইটো report চিত্তৰত তুমি লিখি ল'বা লৈ হ'ব বাৰু সেইটো দিম আমি সেইটো আমি আৰু সেইটো তুমি এই এমেন্ডমেন্ট খিনিও কৰি ল'বা হেৰিটো সেইটো প্লেস কৰিব লাগিব এমেন্ডমেন্টটো আৰু কি থাকিব আৰু ফিউচাৰ এক্টিভিটিজ কি হ'ব এইটোৰ ওপৰত ডিসকাশন হ'ব ফিউচাৰ এক্টিভিটিজৰ কাৰণে আমি যিখন কমিটি বনাইছিলো তেওঁলোকক কিবা এটা ভিতৰ ৰোল এটা থাকিব নেকি মানে what is their thought process বা কিবা প্ল্যান ড্ৰাফট কিবা এটা বনাইছে নেকি নে কি তেনেকুৱা ৰাখিব পাৰি নেকি এইটো এজিএমত কাৰণ কমিটি আমি নিলয় এটা কথা কওঁ সেই কমিটিখন তুমি ইসি বা ইসিত এপ্ৰুভ কৰা হোৱা নাই সেই কমিটিখন ইসিত এপ্ৰুভ কৰি ল'ব লাগিব তেতিয়া হ'ব কাৰণ এইখন এনে হোৱাটছএপ গ্ৰুপত এনে হেৰি হৈছেতো সো সেই কমিটিখন অকমান এপ্ৰুভেল এটা লাগিব আসলতে মই হেতুতে কৈছো মই ইসিত এপ্ৰুভ হোৱা এনেকুৱা মিটিংত এপ্ৰুভ হোৱা নাই বাট উই হেড এ কোৰ গ্ৰুপ হুইচ কনসিস্টেড অফ অল ইসি মেম্বাৰ্স প্লাস সাম স্পেশাল ইনভাইটিজ তাতে কিন্তু গ্ৰুপত এপ্ৰুভ হৈছিল এইখন তাৰে পাৰমিশন লৈহে আমি মেইন গ্ৰুপত দিছিলো এইটো জুলাই মাহৰ 19 তাৰিখে এখন দিয়া হৈছিল যোৱা বছৰ আৰু সেই জুলাই মাহৰ এই 18-17 তাৰিখে তাতে যদি চোৱা গতিকে বাট দ্যাট ক্যান বি কনসিডাৰ্ড এজ এ ইসি মিটিং অর নট আই ডোন্ট নো বাট ইট কিন্তু কনসেন্স হবে দিছিলে তেতিয়া তাতে আমি যদি এজিএমত আকৌ সেইখন উঠাই পেলাই ৰেটিফাই কৰাই ল'ব লাগে আমি এইবাৰ কৰিব পাৰিম হেতু কামটো কৰিছে কিন্তু ফৰ্মেল এক্টিভিটি যেতিয়া কৰা নাই একটুটো কমিটিখনে কৰা নাই এবাৰ ৰেটিফাই কৰাই লম আমি নেকি কমিটিখন এখন ৰেটিফাই কৰাই তাৰপিছত ইন দা মিন টাইম তোমালোকে মই কৈছো কি যেহেতু আনঅফিচিয়ালি কাম স্টাৰ্ট হৈছিলে ধৰা বা ফৰ্মেলি হৈছিল আনঅফিচিয়ালি বিকজ ইউ ইন্টিমেটেড এভৰিবডি ইন দা মেইন গ্ৰুপ এই কমিটিৰ মেম্বাৰ 6 জন মেম্বাৰ আছে হা 6 জন নে 7 জন আছিল আমাৰ শাশ্বতী মুকুল গৌতম ধ্ৰুৱ অনিল আৰু জয়ন্ত এই 6 জন গতিকে মোৰ মতে তোমালোকৰ যদি কিবা আছে কিবা কাৰণ 25টা এক্টিভিটি আমাৰ মেম্বাৰৰ সাজেশন লৈ পেলাই আইডেন্টিফাই কৰি তোমালোকক দিয়া হৈছিলে তাৰে পৰা যদি কিবা আগবাঢ়িছে বা কিবা দেখা পাইছা এইটো ভাগ কৰিব পাৰিও তাৰ ওপৰত এজিএমত কিবা এটা আমি প্লেস কৰিব পাৰো নেকি মেম্বাৰৰ ভিতৰত সেইটো খুদিছো মই শাশ্বতী নিলয় সেইটো সময়ত কথা বতৰা খিনি হ'ল ঠিক আছে হয় খিনি সময়ত কথা বতৰা পাতা গ'ল মই কি চাই দিছো কথা বতৰা পাতা গ'ল পাতি পেলাই কিছুমান ডিসকাশন কৰা গ'ল হেৰি হ'ল গুটেখিনি মিনিটস খিনিও আছে তোমাৰ 23 আগষ্ট 2020ত এখন মিটিংও হৈছিল এইখনৰ হেৰিখিনি মিনিটস খিনিও লিখা আছে হেৰি আছে কিন্তু তাৰপিছত কথা আছিল আমি সোণাপুৰৰ ওচৰত জয়ন্ত মান্তাই এখন গাঁও আইডেন্টিফাই কৰি হেৰি কৰিছিল জাষ্ট টু হেভ আ আইডিয়া মানে গাঁও এখনত কেনেকুৱা ছবি থাকে আৰু কি ধৰণৰ কাম আমি ল'ব পাৰো এইটো লৈ পেলাই আমাৰ যোৱাৰ কথা আছে তাৰপিছত কৰোনা আৰম্ভ হোৱাৰ কাৰণে বাহিৰৰ মুভমেন্টখিনি যোৱা নহ'ল তো সেইটো আছিলে যে প্ৰথমতে গাঁওখনত গৈ গাঁওখনৰ এটা হেৰি কৰি লৈ গৌতমে মই কৈছো এটা বেছ লাইন কৰি ল'লে তেতিয়া আমি গম পাম যে তাত এক্সেক্টলি কি ধৰণৰ কাম আমি কৰিলে সুবিধা হয় কাৰণ মানুহখিনি কি বেছ লাইনটো কৰিলে আমি গম পাম যে মানুহখিনি কি লাগে নালাগে বেছ লাইন নকৰিলেতো আমি ইন্টাৰভেনশ্যন কি লাগে গম নাপাম আকৌ একেটা বস্তুৱে হ'ব সো সেইটো কাৰণে আমি যোৱাৰ কথা আছিলে কিন্তু যেহেতু কৰোনা আহি গ'ল আমাৰ যোৱা নহ'ল কামখিনি তেনেকেই থাকিব সো সেই ফাৰ্ষ্ট কামটো হ'ল এখন গাঁৱত হেৰি কৰি সি কাৰণ যিহেতু জয়ন্ত এইখিনি সোণাপুৰৰ ওচৰতে কাম কৰি আছে সেইখিনি অলপ পিছপৰা ঠাই যদিও গুৱাহাটী একদম ওচৰতে কিন্তু তথাপিও তাতে হিউজ এমাউন্ট অফ লেণ্ড ধৰা প্ৰাইভেট লেণ্ড কন্ট্ৰেক্ট ফাৰ্মিঙত দি দিছে মানুহখিনি খেতি মাটি নাইকিয়া হৈছে তেওঁলোকৰ কন্ট্ৰেক্ট ফাৰ্মিঙৰ কাৰণে তেওঁলোকৰ কোনো ষ্টেক এটা নাই সো there's a huge displacement মানে এটা হৈছে খেতিয়কৰ মাজত জনজাতীয় খেতিয়কসকলৰ মাজত সো সেইবোৰ
বহুত ইস্যুজ তেনেকুৱা আছে সো তেনেকুৱা তেওঁলোকক আমি যদি অল্টাৰনেটিভ কিবা জনতা কৈছিল অলৰেডি কেনেকুৱা ধৰণৰ অল্টাৰনেটিভ লাইভলিহুডৰ হেৰি কৰিছে সো এক্সিস্টিং স্কিমৰ মাজতে তেওঁলোকক বাকটো দেখুৱাই দিব লাগে আমি নিজে কিবা কৰি দিব নালাগে তেওঁলোকক টাই আপটো কৰাই দিব লাগে সো সেই ধৰণৰ কথা এটা ভাবা গৈছিলে কিন্তু হেৰি আৰম্ভ হোৱাৰ কাৰণে যোৱা নহ'ল হয় হয় যি নহওক বাৰু যিখিনি তোমালোকে আলোচনা কৰিছিলা মানে কি আমি জাস্ট ফেসিলিটেটৰ্স হম আমি we facilitate cannot them, that's all. start a new program and go on intervention because it will require a full-fledged Right. action research action in field Okay. intervention the field intervention কাৰণে আমাৰ কাৰো we all are working people নোৱাৰো so facilitate can their plans and schemes are plenty facilitate কৰি দিয়াটোহে ডাঙৰ কথা এই knowledge transfer খিনি আৰু because Exactly. they are not aware yeah আচ্ছা মই শাশ্বতী মই কথাটো কৈছো কি তোমালোকে যিখিনি আলোচনা বিলোচনা কৰিছিলা আচলতে আমি যে বহুত কথা বহুতে গম নাপায় গতিকে এজিএমত যিখিনি হৈছে সেইখিনিয়ে কোৱাটো দৰকাৰী বুলি ভাবো মই যিখিনি কৰিছিলা আলোচনা বিলোচনা আৰু প্লাস এই 3 সপ্তাহত তোমালোকে আৰু যদি মিটিং কৰি পেলাই আৰু যদি দুটামান এক্টিভিটি এবছৰ আৰু বহুত সিচুৱেশন চেঞ্জ হ'ল এই ধ্ৰুৱহটো আছে আমি যদি নতুন এক্টিভিটি কিছুমান আইডেন্টিফাই কৰি এজিএমত প্লেস কৰিব পাৰো কি এইটো এক্টিভিটি আমি লও আৰু এজিএমে যদি এপ্ৰুভ কৰে তা আমাৰ এটা কামতে গুটেখিনি সেই এক্টিভিটি এটা আইডেন্টিফাই হৈ গলে অলপ সুবিধা হ'ব ঠিকে আছে দিয়া তোমালোকে এইটো কাম কৰা মোৰ মতে হা তো মিটিংখন মই কল কৰি পেলাই কৰি ল'বা নোটিফাই কৰি কথা পাতিম গতিকে এইটো এটা এজেন্ডা আইটেম হ'ব সোশ্যাল কমিটিয়ে এটা ৰিপৰ্ট দিব দে উইল প্ৰপোজ সাম প্ল্যান ঠিক আছে উইথ পিপিটি প্ৰেজেন্টেশন হা পিপিটি পিপিটি প্ৰেজেন্টেশন ঠিক আছে ঠিক আছে। বনাই ঠিক আছে ঠিক আছে গতিকে এই এজিএমৰ হল আৰু আমাৰ ই মেগাজিনখন তাতে হেডনা ইমোশন কৰা হ'ব হেতু কেতিয়া কৰা হ'ব হেতু এজিএমৰ দিনা নে কালচাৰেল দিনা ইটস আপ টু যেহেতু আমি ডিসিশন ললোৱে কি জোনাক আৰু এক্সিকিউটিভ সব এটাই বস্তু আৰু হেতু আমি হোপফুলি উইল বি এবল টু get confidence of everybody on that AGM day হেখন কালচাৰেলত ৰাখব নালাগে নেকি হেখন নেকি AGM ঠিক আছে এজিএমতে কৰি দিও প্ৰথম এক্টিভিটিজ মানে হেৰি 10 মিনিটস লাগিব এজিএমত জাস্ট 10 মিনিটছত টিটো কমপ্লিট কৰি দিব এইখন উন্মোচনখন ন উন্মোচনখন উন্মোচন কিন্তু যেহেতু লাষ্ট ইয়াৰৰ এক্টিভিটি মোৰ মতে এইখন আগতে কৰিলো তাৰ পিছত এজিএমখন কৰ এজিএম খন ঠিক আৰম্ভ কৰোতে খালি 2 মিনিটৰ সাইলেন্স এটা ৰাখিবা ফৰ দি লাষ্ট শাশ্বতী মই তোমাক এটা ৰিকুৱেষ্ট কৰো যেহেতু তুমি এডিটৰিয়েল বৰ্ডত আছা এইবাৰ যাতে সেই ই মেগাজিনখনত জোনাক নামটো ইনক্লুড হয় ভালকে ঠিক আছে এইটো চাবা আৰু বাকি তেনেহলে ইনাম এইখন ই মেগাজিনখন ওলাওক এইখনৰ নামটো কি ট্ৰেইল ব্লেজাৰ নে কি কয় ইংলিশ চিত্ৰ এইটো উন্মেষা দা ট্ৰেইল ব্লেজাৰ আচ্ছা ঠিক আছে সেইখন কৰি পেলাই ঠিক আছে এখন মানে নহয় এটা কাম কৰিম তাৰ মেগাজিনৰ ব্যাকগ্ৰাউণ্ড মেগাজিনখনৰ ইন্ট্ৰোডাকচন যেটো আছে তাত যেটো পেৰা আছে সেই ওয়েবসাইটৰ পেৰাটো টাইল পুট ইট ঠিক আছে আৰু তাতে যেটো ওয়েবসাইটটো HCS কটনিয়ান বুলিয়ে লিখা আছে এতিয়া তাতে জোনাক নাম ওয়েবসাইটতো আহিব লাগে ঠিক আছে আৰু তাৰ পিছত গটিকে এজিএমত আমাৰ এখন ইনাগুৰেট হ'ল অডিট ৰিপৰ্ট সাবমিট হ'ল এনুৱেল ৰিপৰ্ট সাবমিট হ'ল social committee report দিব with a possibility of identified activities so that we can take it forward এইখিনি এজিএম সবৰে মাজত হওক আৰু নেক্সট কমিটি ফৰ্মেশন তাৰ পিছত নতুন কমিটি হ'ব নেকি নতুন কমিটি হ'ব yes নতুন কমিটি আগতে হ'ব নে এইখিনি আগতে হ'ব সোশ্যাল কমিটি এক্টিভিটিজ কিনি পুৰণা কমিটিৰ হেৰিতে চলি যায় ঠিক আছে কাৰণ নতুন কমিটিয়ে এইখিনি কৰাত অসুবিধা হ'ব পাৰে গতিকে পুৰণা কমিটিয়ে এক্টিভিটিজ কিনি ডিসাইড কৰি লওক তাৰ পিছত নতুন কমিটি ফৰ্মেশন হ'ব কেৰি ফৰৱাৰ্ড দা প্ৰিভিয়াস কমিটিজ ডিসিশন ঠিক আছে নতুন কমিটিয়ে কৰাৰ পিছত তাতে হেডনা আমাৰ বেলেগ এজেন্ডা নাই আৰু নাই ঠিক আছে তেনেহলে আৰু নেক্সট হ'ল নেক্সট মানে এতিয়া 24 তাৰিখে আমাৰ এই বন্দনাৰ কালচাৰেল ইভিনিং হ'ব আৰু হেডনাটো আমাৰ মোৰ যিমান এক্সপেৰিয়েন্স মোৰ যিটো এক্সপেৰিয়েন্স হেডনটো আমাৰ 2 ঘন্টা বা 3 ঘন্টাত নহব কাৰণ আমাৰ এই আমি AEC 40টা মানুহ লৈ কৰতেই 60টা মান হৈছিলে
আমাৰ 4 ঘণ্টা চলিছে সেইদিনা আমি কি ৰবিবাৰে কৰিব পাৰো নেকি নে শনিবাৰে যদি দিগদাৰ হয় কাবাৰ মোৰ মতে তো শনিবাৰে কৰিব লাগে কাৰণ পিছদিনা বন্ধ থাকে যদিও কাবাৰ অনলাইন ক্লাছ থাকে 24 তাৰিখে কৰো আবেলি 6টাৰ পৰা কৰো নে কি Saturday ভাল because Sunday holiday হয়তো আৰু হয়, অলপ হয়। আগৰ পৰা কৰিলে ভাল 6 ছটাৰ পৰা o'clock কৰো হলে নেকি মিটিলি সোনকালে শেষ হৈ যায় 6টাৰ পৰা কৰো সোনকালে তো শেষ নহয় এখন দেৰি হৈ থাকে সোনকালে মানে 6টাৰ পৰা 9টালৈকে 12টা আৰম্ভ নাবাজেগে আৰু আমি 6টাৰ পৰা 9টালৈকে টাইম দিও আৰু ঠিকে extended by 1 hour or 1.5 hour if required নেকি 6টাৰ পৰা আৰম্ভ কৰিলে ভাল দেৰি কৰিলে সময় তাৰমানে নাই কি কালচাৰেলৰ মানুহ ক'ত গ'ল ভাগৰ লাগি যায়। 6টাত তাৰমানে দিনতে হৈ থাকে 7:30 পৰা আৰম্ভ কৰি ঘৰৰ বাহিৰততো নহয় ভিতৰতহে গতিকে দিন ৰাতি গম নাপাবা ইমান চলাই দিলে হ'ল কোনে চিত্ত 6টা হলে হ'ব 6টা হ'ব কৰাই ভাল বেছি মই দেৰি এতিয়াতো ঘৰতে আছো আৰু ক'তনো যাম আৰু এই 6টাৰ পৰা কৰক লাগে 6:30 পৰা কৰক আৰু একে কথা হ'ব আৰু কালচাৰেল হেৰিটোৰ কাৰণে কাৰোবাক কিবা দায়িত্ব দিব লগা আছে নেকি নে মানে এই কোঅৰ্ডিনেশ্যন খিনি নিলয় তই কৰি দিবি তেতিয়াহ'লে গোটেই কোনে কোনে গান গায় কি কৰে কি নকৰে মানুহক কোৱা মেলা এই গোটেইখিনি কথাখিনি আৰু মানে মোৰ পাৰ্টিচিপেশ্যন মানে এক্সপেক্টেশ্যনটোৰ কাৰণে লগত প্ৰচেনক ল'ব পৰা প্ৰচেন খুব এক্টিভ কালচাৰেলত নোৱাৰে দেই প্ৰসেনক সুধিলো কি হোমৱৰ্ক সি জইন কৰিব পৰা নাই কিবা লেঠা লাগি আছে তাৰ মানে নাথিং টু ডু উইথ আৱাৰ মিটিং ইনভিটেশ্যন তাৰ মেচিনত কিবা এটা প্ৰব্লেম আছে গতিকে কালচাৰেলৰ দায়িত্ব কাবাকটো দিব লাগিব যোৱাবাৰটো দায়িত্ব আমি যিটো এপ্ৰিলত পতা কথা আছিলে সেইখনে কেৰি ফৰৱাৰ্ড হওক সেইখনত হোমৰ দায়িত্ব আছিল নে কি পালন কৰিলে ভাল পালন যদি মানে কি কয় এক্সপেক্টেশ্যনৰ যদি পালন নহয় তেতিয়াহ'লে মানুহৰ পাৰ্টিচিপেশ্যনটো কম হ'ব পাৰে এইটোৱে কথা তোমাৰ দীপাঞ্জলি ভাল হ'ব নেকি দীপাঞ্জলি দীপাঞ্জলি আৰু প্ৰচেন তেনেকুৱা হলে ভাল দীপাঞ্জলি আৰু প্ৰচেন ভাল হ'ব দুইটাৰ না সোমবাৰক লাগিব সোমবাৰে সোমবাৰটো লাগিব আটাইখিনি থাকিব তিনিজনীয়া কৰি দিয়া তিনিজনীয়া এটা কৰি দিলে হ'ল তিনিজনীয়া কৰি দিয়ে সিহঁতৰ মাজত কনফ্লিক্ট হলে অড নাম্বাৰ হ'ব লাগে ঠিকে আছে এইটো আজি ডিসিশনটো ললি হল আজি কাক হোমৰ প্ৰসেনজিৎ আৰু দীপাঞ্জলি ঠিক আছে সিহঁতে কেনেকে আগবাঢ়ে সিহঁতে অলপ আলোচনা বিলোচনা কৰক কাৰণ আজিৰ পৰা অলমষ্ট এমাহে আছে লগত হেৰি প্ৰভাতক ৰখা ভাল নেকি প্ৰভাত নালাগে প্ৰভাতক ষ্ট্ৰেছ দিব নালাগে প্ৰভাতক নালাগে প্ৰভাতে এনে থাকিব প্ৰভাতে এটা প্ৰগ্ৰামটো ডেফিনেটলি কৰিব লাগিব মই বুজি পোৱা নাই এই তিনিজন মানুহে প্ৰগ্ৰাম কৰাৰ কাৰণে ৰাখিছো নেকি আমি এই তিনিজন অৰ্গেনাইজাৰ হে অৰ্গেনাইজ কৰিব আমি তেতিয়ালে কি সবে চুপ হৈ থাকিলো যাও নে কি নহয় মানে এই তিনিজন অৰ্গেনাইজিং কমিটি অৰ্গেনাইজ নে কোঅৰ্ডিনেটৰ মই একো শুনা নাই অৰ্গেনাইজ কোঅৰ্ডিনেশ্যন যি বুজা কোঅৰ্ডিনেটৰ তাহাঁতি কোঅৰ্ডিনেট কৰি দিব আৰু বাস কোঅৰ্ডিনেট কৰি দিব বাস কোনবা মানুহ লাগিব কোঅৰ্ডিনেট সেইটো কৰি দিব চিত্ত দিয়া মিটিংখন হেৰি কৰা শেষ কৰি দিয়া বলতে হৈছেতো আৰু কিবা আছে আৰু মুকুট হিৰণ্য মিতালী শাশ্বতী আমি কথা কৈ আছো তোমালোকে অলপ কম কৈছা কিবা আছে যদি কোৱা নাই একদম ঠিক আছে নিলয় কথাখিনি ভালকে আগবাঢ়িছে এটা সুমহত মানে আৰম্ভ হৈছে আগবাঢ়িছে ঠিকে আছে ঠিকে আছে আমাৰ 13 জনীয়া ইচি কমিটি আমাৰ আজি 9 জন প্ৰেজেন্ট আছে গতিকে এইটোতো ভ্যালিড না ওজা মই এনে খুঁজছো ভ্যালিড ঠিকে আছে এটা নাথাকাত কোন নাই মহাদেৱ সৌমৰ গোপাল আৰু কোন এজন স্বৰূপ এই চাৰিজন নাই ঠিকে আছে
মানে 9 জনৰ 13 জন ঠিক আছে আৰু কিবা আছে আৰু কিবা আছে কি পাহৰি যাবি আৰু এই শাশ্বতিক এটা কথা হতো এই মেগাজিনখন যে আপলোড কৰোতে কিবা খৰচ আছে নেকি সেই খৰচটো ইচিয়ে এপ্ৰুভ কৰি ল'ব লাগিব কাৰণ আগৰবাৰতো সেই তেনেকে মিলাই দিছিলো ফেলিচিটেশ্যনৰ লগত বা নিজৰ পৰা হেৰি কৰি আচ্ছা হা মই এটা কথা কওঁ এই মেগাজিনৰ বিষয়ে নিলয় শুনি লোৱা হা মেগাজিনখন আছে উন্মেষা দ্য ট্ৰেইল ব্লেজাৰ ৱেবছাইট অফ দি বেচমেটছ অফ HS 1984-86 কটন কলেজ ঠিক আছে তাৰপিছত এইটো গ'ল এইটো হ'লগে ৱেবছাইট অফ কটন কলেজ 1984-86 বেচ তাৰপিছত এবাউট আছ য'ত আছে তাতে তোমাৰ এবাউট আছত দিয়া আছে এই জুনাকৰ ফৰ্মেশনৰ কথাটো প্ৰথমতে কোৱা হ'ল on April 28 2019 the batchmates of 2019 the batchmates in 1984-86 class at Cotton College once again assembled together and began the collective effort to organize themselves into a formal body. In March 2020, it was registered as Junak Cottonian 84-86 batch under the Society's Registration Act of 1860. So hetu hinte tasa Junakor kotha olop dia ase so kale website to jitu dia ase Unmekha the Trailblazer website of batchmates of 84 HS 84-86 Cotton College tumi koisa je yate website of Junak buli dibole website jodi khuna website if you can cosmetically do it you should do it but if you have to change the new website for that it is not required এতিয়া মানে কি এটো বস্তুটো চেঞ্জ কৰিব গলে আকৌ তোমাৰ ডোমেইন স্পেসত গৈ পেলাই আকৌ ডোমেইনত যাব লাগিব তো ডোমেইন সার্ভিস প্ৰভাইডাৰ তেতিয়া নালাগে তুমি দৰকাৰ নাই খালি ই মেগাজিনখনত ৰাখি দিবা এবাৰ ওকে ঠিক আছে কি পুৰবিয়ে শুনা নাই বলে মাত তাৰ কিবা প্ৰবলেম হ'ল নেকি আমি তো শুনি আছো সবৰে তাই নিজে মিউট কৰি থৈছে নেকি আকৌ আচ্ছা নাই তাই মিউট তাইহে শুনা নাপাম তাই শুনা পাব লাগে আমাৰ মই এটা কথা শুনিছো শাশ্বতী যোৱাবাৰ আমি ওয়েবসাইট যেটা আমি ওয়েবসাইটটো প্ৰকিউৰ কৰিছিলো এই গোডেডিৰ পৰা কৰিছা নে যাৰ পৰা নকৰিছা এটো এই হেতু 4000 নে 5000 টকা দিয়া হৈছে বস্তুৰ ন হেতু ফিস থাকে দিয়া আছে এনুৱেল হয় হেতু এনুৱেল হয় এটো এনুৱেল ফিস আহিব না আমাৰ ৰিনুৱেলটো কেতিয়া কৰিব লাগে আমি এটো কি আমি এটো কি হৈছে তাৰ মানে যিজনে কৰিছে হা কি তেওঁ স্পেসটো আমি টকা দিলো তেওঁ কিনি ললে তাৰ পিছত মেইনটেনেন্স তেওঁ 4 বছৰৰ কাৰণে কিনি লৈছে নেকি স্পেসটো আৰু এটা মেইনটেনেন্স ফিজ নালাগে মই কালি তাক খুদি লম দিয়া হা কৈছিলে বাইদেউ এতিয়া নালাগে মই যেতিয়া লাগিব আকৌ কোনো 5 বছৰ নে 4 বছৰ কাৰণে হি কৈছিলে লৈ লৈছো আৰু নালাগে এতিয়া আপোনালোকে দিব আচ্ছা মই খুদি লম আমাৰটো এটুত ইমেইল সিমেইল এইবিলাক নাই নহয় ব্যৱস্থা এটুত না হেবুল নাই এটা বস্তু খালি খালি তাত এটা বস্তু আছে কন্টাক্টটো দিয়া আছে কন্টাক্টত স্টোরেজ কিমান পাইছো আমি তাতে হা স্টোরেজ কিমান জিবি পাইছা স্টোরেজ কিমান জিবি আছে মই পাহৰিলো তাৰমানে বহুত দিন খোলা নাই মই তোমাক কালি কথা পাতি পেলাই তাক সব জনাই দিম দিয়া আৰু তাত মানে কেবাটাও এই ওয়েবসাইটত কেবাটাও আছে ব্লগস আছে যিবোৰে আমাৰ লগৰ যিবোৰে ব্লগস লিখে তাহাঁতৰ সেই ব্লগখিনি ইয়াতে লিংক কৰি দিয়া যায় তাৰপিছত ই মেগাজিনখনটো আছে হা তাৰপিছত গ্যালাৰি আছে গ্যালাৰিত ফটো তাৰপিছত এবাৰ দীপাঞ্জলিক কৈছো আমি আইডিয়া আছিল ফটো দিম পেইন্টিং দিম জি দিম যোনে যাৰ জি মানে হেবোৰ শোকেস কৰিবলৈ মন আছে না হে মই কথাটো এতিয়াই কৈছো মানে এই স্পেসটো চাই পেলাই এইটো আমি প্ৰপাৰলি এতিয়া ধৰা ইমান নাই এতিয়া তোমাৰ এক্টিভিটি কম কা নাই ন হে স্পেসটো তেতিয়া লাগিব আৰু তাৰ পিছত হে লিংকবোৰ দি দিয়া গৈছে যে ৰিজুৰ কবিতা বালিযাত্ৰা আছে তাৰ পিছত তাৰ কেবাটাও হে ইউটিউবৰ লগত থকা হেৰি বস্তু ইউটিউবৰ আমাৰ ধৰা লাষ্ট জিটিৰ লিংক বিলাক তাতে সোমাব পাৰিবা পাৰি তাৰপিছত পদুমিৰ গান চান সেইবোৰ সব লিংকবোৰ যোনে যেনেকে দিছে এতিয়া হয় কি লিংকবোৰ দিব লাগিব লিংকবোৰ দিলে তেতিয়া আমি সোমাই দিব পাৰো সেই কিছুমান বস্তু অলপ এফৰ্ট দি থাকিব লাগে ওয়েবসাইটটোৰ কাৰণে কোনবা মানে ধৰা হিটো আছে কিন্তু বস্তুখিনি আমাৰ পৰা দি থাকিব লাগে সো আমাৰ মানে কি হয় এটা বস্তু প্ৰবলেম হেতু হয় বস্তুখিনি WhatsApp গ্ৰুপত ডিসকাস হয় তাতে শেষ হৈ যায় কিন্তু তাতে এটা যে কালেক্টিভ এফৰ্ট লাগে যে ওয়েবসাইটটো দিও সেই বস্তুটোত আমি এতিয়াও মানে হেৰি হৈছে ইয়াত আমি অকল এগ্ৰেসিভলি প্ৰফেশনালি কামটো কৰিব লাগিব we cannot have a laid back approach মানে আমাৰ নিজৰ মাজতে গম পালো if we really have to show to the world
we have to be a little more aggressive in marketing ourselves. Eto lage. সেইটো অলপ ফেন্সি কৰা ওয়েলছ এট্ৰাক্টিভ কৰা মানে অলপ ইউজাৰ ফ্ৰেন্ডলি কৰা সেইটো আচলতে আমাৰ হাতত আছে অকমান ডিজাইন আছে সেইটো আমাৰ হাতত আছে so he মানে আৰু নিজেও আমি অলপ এগ্ৰেছিভ হ'ব লাগিব যে এটো মই আপলোড কৰিব খুজিছো এটো মই হেৰি কৰিব খুজিছো WhatsApp গ্ৰুপৰ ভিতৰত কি হয় it is only among few 200 odd মানুহৰ ভিতৰত থাকি গ'ল হেখিনি মাজতে আমি হেৰি কৰিছো let it go flow to the outer world মানুহে চাওক কাৰণ এটোটো সবে ক্লিক কৰিলে চাবই পাৰে আৰু আমি গমেই পাও কিমানে চাই কাৰণ বেছ যথেষ্ট মানুহে কিন্তু ভিউ কৰিছে কাৰণ সেই ভিউয়াৰশিপ ষ্টেটিষ্টিক্সটো চাব পাৰিতো কাউন্টটো আহে সো সেই বস্তুটো চাব পাৰি সো সেই বস্তুটো গম পায় মানুহে কিন্তু ক্লিক নকৰা নহয় ক্লিক কৰে সো which means যে আমাৰ যিমান দিম আমাৰ লিখা মেলা ফটো সটো যিমান দিম it will have a wider publicity এটাই কথা ঠিক আছে মই এটা যে এই সোসাইটিৰ হেৰিখন নতুন কমিটি হওঁতে এজন এডমিন এজন সিলেক্ট মানে আমি সিলেক্ট কৰিব লাগে আৰু নেক্সট ইয়াৰৰ কাৰণে যদি আমি মেগাজিনখন কন্টিনিউ কৰো আমি দুজন হেৰি এডিটৰ সিলেক্ট কৰি ল'ব লাগে এডিটৰ্স ফৰ মেগাজিন দুজন মানে কি এখন এজন ইংলিশ এজন অসমীয়া এনে ভাবিছ নেকি আপোনাক দুজন হলে কোঅৰ্ডিনেশনটো ভাল হয় বা এজনো কৰিব পাৰে এজনে না এজন হলে আলোচনা কৰিব লাগেতো দুজন থাকক বাৰু এতিয়াতো কমিটি এখন আছে বট কৰি এডিটৰিয়েল নাই জানো এইটো এনে এডহক তো কোনেওটো আৰু তাতে এৰি কৰা নাই গতিকে আমি মিটিংতে যদি বস্তুটো কৰি দিও মানে ইয়ে হয় ঠিক আছে সেইটো এই এজিএমৰ আগতে যেতিয়া ইনাগুৰেট কৰা হ'ব তেতিয়াই ফৰ্মালি এনাউন্স কৰা হ'ব প্ৰপোজ কৰা হ'ব নেকি এখন দুটা বস্তু খালি নহয় কিন্তু দুটা বস্তু দুজন এডিটৰ দিয়া আৰু এখন এডিটৰিয়েল বোৰ্ড পাতি দিয়া কাৰণ মেগাজিনখন যদি ভাল কৰিব খুইছা তেনেহলে এডিটৰিয়েল বোৰ্ড এখন পাতা এডিটৰিয়েল বোৰ্ডক দিয়া দায়িত্ব হেৰি খালি অকল নিজৰ মাজৰ নহয় বাহিৰৰ পৰাও কেতিয়াবা দুই এটা আৰ্টিকেল আনা গল্প আনা লিখা তেনেকে কৰি পেলাই then it becomes more credible jana bahirot jodi nijor likha kini credible koribo lage you have to have it vetted by people who have already established themselves hetu bahut lagibo nohole amar nijor majote ekhon ghuri thakibo aru ami nijor majote likhi thakim so that will not make any contribution ami non editor didio aru tinijonor editorial board ekhon kori dio এখন এডিটৰিয়েল বোৰ্ডত তুমি ডাঙৰকে ৰাখা তুমি তাত কুলহকে সব এডিটৰিয়েল বোৰ্ড can have a large number of people তেওঁলোকৰ ইমান হেৰি নাথাকে কিন্তু এডিটৰ কেজনৰ মেইন এক্সিকিউটিভ ডাইৰেকশন এক্টিভিটি থাকে এডিটৰিয়েল বোৰ্ড is something which gives enriches the quality of your magazine মানে তেওঁলোক আছে সো কেতিয়াবা কিবা এটা আৰ্টিকেলৰ ডাউট হল you can refer it to the editorial board editors will এডিটৰে কৰিব নেকি a policy decision board এডিটৰে কৰিব কিন্তু এডিটৰিয়েল বোৰ্ড adds value to your magazine so এখানে অকন ভাল তেনেকুৱা ধৰণৰ জনাজাত মানুহ দু তিনজনৰ নাম থাকিলে make the editorial board তেওঁলোকে এগ্ৰিও কৰিব লাগিব কৰিব কাৰণ চোৱা যিকোনো বস্তু কৰো আমি let us be little ambitious কাৰণ এতিয়া আৰু ভাবি মানে নিজৰ মাজত কৰিম বুলি ভাবি লাভ নাই why can't we think of আজি এখন গৰিয়ফি নিচিনা বা প্ৰান্তিকৰ নিচিনা আমি কিয় ভাবিব নোৱাৰো ভবেন কইকে যদি অকলে ভাবিব পাৰিলে আমাৰ ইমান কেটা মাথা মাৰি হেতু কৰিব নোৱাৰো নে নিজৰ মাজত লিখি পেলাই ইনগৰেট কৰিলো বাবা কলো তাতে থৈ দিলো অকমান এটো এগ্ৰেছিভ হ'ব লাগিব কোনে পঢ়িব লিখিছে যে এইবোৰ কোনে পঢ়িব নিজৰ মাজত পঢ়ি পেলাই থৈ যাব নেকি and it is a waste investment in time and energy you have to see it cannot be that for 200 odd people invest kori pele this comes out it to hobo nware na aru etia nokorile ki plus asate aru eta kotha jetu ami pdf je disu last time pdf mane search engine search koribo nware so it should be in the word doc or any other doc where search engine can search pdf ত কিয় সার্চ করব না অসমীয়া ডকুমেন্ট তো সার্চ করে ইউএসএ মই হেডনা এবাৰ শেয়ার কৰা pdf হলে সার্চ নোৱাৰে নাই মই ধৰা এটা আৰ্টিকেল লিখ ওকে মই সার্চ তো pdf ডকুমেন্ট ওলাই তো তাৰমানে pdf সার্চেবল হয় নে নহয় pdf তো সার্চেবল হয়
PDF to searchable সব researchgate মানে সবতে মোৰ দিব মতে PDF ফৰ্মেটত আছে যেতিয়া PDF কনভাৰ্ট কৰিছো ন তাতে বট কৰি কিবা ক্লিক শিপ কৰিব লাগে নেকি কিবা এটা আছে ফিচাৰ সেইটো মিছ হৈছে বট কৰো কিন্তু PDF is always searchable না, কাৰণ yes, হেৰি কি কয় হিয়তি যিটো আপলোড কৰে PDF ৰ হেডিংটো সাৰ্চেবল নেকি আই ডোন্ট নো নিজে নাইনে যে অকমান সুধি লওঁ কাৰণ নিজে নাইনৰ PDF বস্তুবোৰ ৰ যিটো ফাইল নেমটো PDF ৰ ফাইল নেম ইজ সাৰ্চেবল কিন্তু তাৰ ভিতৰৰ কন্টেন্ট কিনি সাৰ্চেবল হয় নে নহয় হেতুৱে মেইন ইছ্যু নহয় তুমি এটা তুমি যেতিয়া PDF টো এটা কম্বাইন্ড ডকুমেন্ট হয় তেতিয়া এটা কম্বাইন্ড ডকুমেন্ট হিচাপে এটো ডাউনলোড হ'ব কিন্তু ইন্ডিভিজুৱেল আৰ্টিকেল হিচাপে যদি তুমি ডাউনলোডেবল কৰিব বিচাৰা তেনেহলে ইন্ডিভিজুৱেল ফাইল হিচাপে এটা আপলোড হ'ব ঠিক আছে তুমি এটা এখন ম্যাগাজিন হিচাপে সাপোজ প্ৰিন্ট ম্যাগাজিনখনে তাহাঁতি এটা কম্বাইন্ড ইস্যু হিচাপে আপলোড কৰে এন্ড ইউ ডাউনলোড ইট সাবসিকুৱেন্টলি তাহাঁতৰ কিছুমান আৰ্টিকেলৰ লিংক দিয়া থাকে which are paid so মানে এই লিংকবোৰ দিয়া থাকে লিংক হিচাপে তুমি ডাউনলোড মই এইটো কথা কৈছো কিয় এই সাহিত্য.org ৰ যিজন মানে মেইন হেৰি আছিলে মৃদুল কুমাৰ শৰ্মা লাচিত কিউবৰ যে হেৰি কৰিছে সি কৈছে যে আপোনালোকে কিয় এইটো কৰিছে দাদা এইটো নকৰিব বোলে সাৰ্চ ইঞ্জিনে অসমীয়া কন্টেন্টটো ইন্টাৰনেটত পঢ়াবৰ কাৰণে পিডিএফত কেতিয়াও দিব নালাগে মই নাজানো মানে এই ভিতৰুৱা কথা মই চাই লম মই খুজি লম বাৰু এটো অলপ আলোচনা কৰিব লাগিব শাশ্বতী এটো ঠিক আছে হেতু খুজি লম দিয়া খুজি খুজিলে পেলাই হেতু যেটো আমি অলপ মানে যেটো আমাৰ ইউজাৰ ফ্ৰেন্ডলি এটো কৰিব লাগে যেটো মানে ম্যাক্সিমাম যত পাব পাৰে হেতু দিয়া ভাল এটো কাবা খুদিলে গম পাবা কাৰণ বহুতে ইউজ কৰিছে তো আজিকালি ই ম্যাগাজিন বহুত ইউজ ৰাইট পিডিএফত নহয় ভাল মোৰ লিংক এৰিয়ে যাব লাগে হেনেকা আৰ্টিকেল বিলাক মই খুদিম বাৰু আমাৰ দিব্যদাটো খুদিলে গম পোৱা যাব এটো ৰাইট আৰু সেই ইউকেৰ পৰা যিখন ওলাইছে ঋতুপৰ্ণ হতে হিয়তৰখনো খুদিব পাৰে সেইখনটো ফুললি ডিজিটাইজড অসমীয়া ম্যাগাজিন সাসুতি দুটা এটা মানুহ খুদিলে গম পাই যাবা এটো এইবাৰে বস্তু ঠিক আছে আৰু কি নাই যদি আজি সামৰো নেকি আৰু না তাকেটো সামৰিব পাৰি নেকি হে হ'ব ঠিক আছে Good night. Good night. ঠিক আছে 7 মিনিটস খিনি দিব লাগিব নেকি আৰু কেইজন আছে নাই নেকি বাকি কেইজন আছে নেকি 7 মিনিটস দিব লাগিব ন আমি ডিক্লাৰেচন এখন বনাব লাগিব ঠিক আছে মিনিটসটো ওপৰত দিতে ভাল হ'ব দিব হেতু এই ইন্টিমেশন 17 24 এবিলাকৰ ইন্টিমেশন উইথ এজেন্ডা ঠিক আছে ওকে থ্যাংক ইউ ভেরি মাচ থ্যাংক ইউ Okay. Okay, bye. Thank you. Bye, Mitali, Saraswati. Bye. Thank you. Purabi, Hiranya, Mukut, and Guru. So much. Bye bye. Nice to see you all. Bye. Bye. Bye.